So hello everyone. So hello and welcome to Impact Career Tutorials. আজি আমি বাজেট সেন্ট্রাল বাজেট খন ডিসকাস কৰিব গৈ আছো. So central budget recently present হৈছিলে in the budget session. It was presented by the finance minister. Kuna finance minister? Nirmala Sitharaman. So budget analysis কৰা আগতে we have to know that budget বস্তুটো কি হয়. Budget বস্তুটো কি হয়, we have to know that. So I'm sure তোমালোকে politit হয়তো পাইছা about the budget. Okay, it basically since the finance minister presents it in parliament যিহেকে present কৰে, so it's not only a economic thing, এটো politic লগতো connection আছে. So politic যদি আমি basic চাও যে what is the budget. So budget শব্দটো কিন্তু constitution mention নাই কিয়া, that you have to remember. Constitution budget শব্দটো নাই কিয়া, annual financial statement বুলি আছে in article 112. Okay, annual financial statement বুলি আছে. আৰু budget to যেতিয়া present কৰা হয় in the budget session, there are certain steps. কিছুমান steps-ত present কৰা হয়. So first step is presentation of the budget. So budget খন present কৰে, finance minister উঠি পেলাই speech to read কৰে. গোটে finance গোটে budget খনৰ speech to is nearly 60-70 pages long. গোটে to speech read কৰে. That is known as a presentation of the budget. Budget খন present কৰাৰ পিছত budgeতৰ ওপৰত discussion হয়. Okay, আৰু budget খনৰ এটা এটা কপি সবকে দিয়া হয়, সব MPs ব্লকক দিয়া হয়. সিহঁতে চাই পেলাই budget খন discuss কৰে. Discuss কৰাৰ পিছত there is the vote on account. So এটা discussion কৰাৰ পিছত কি হয়, so budget খন উলাই আমাৰ ফেব্ৰুৱাৰী বিগিনিঙত উলালে, কিন্তু ফাইনান্সিয়াল ইয়াৰ এন্ড হয় কেতিয়া, ফেব্ৰুৱাৰী এন্ডত হয় না. এতিয়া ফেব্ৰুৱাৰী মাহটো চলিবৰ কাৰণে যে গভৰ্ণমেণ্টক পইচা লাগিব, নাই মানে বাজেটখন চেংচন হলেহে গভৰ্ণমেণ্টে পইচা পায় টু ৰান দ্য গভৰ্ণমেণ্ট. গোটেই কাণ্ট্ৰিখন ৰান কৰিবৰ কাৰণে গভৰ্ণমেণ্টে পইচা বাজেটখন চেংচন হোৱাৰ পিছতে পায়. অ'কে, কিন্তু এতিয়া আৰু সেইটো হয় ফাইনেন্সিয়েল ইয়াৰৰ ষ্টাৰ্টিঙৰ পৰা, ডেট ইজ মাৰ্চৰ পৰা মাৰ্চ 1 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 28 লৈকে এটা ফাইনেন্সিয়েল ইয়াৰ হয় আজিকালি. চ' এতিয়া ফেব্ৰুৱাৰী বিগিনিঙত যে বাজেটটো প্ৰেজেণ্ট কৰিলে, এতিয়া ফেব্ৰুৱাৰী মাহটো কেনেকৈ চলিব, চ' ফেব্ৰুৱাৰী মাহটো কেনেকৈ চলিব সেইটোৰ কাৰণে এপ্ৰক্সিমেট এমাউণ্ট এটা সিহঁতে ভোট কৰে যে ইমানখিনি আমাক এক্সট্ৰা অকণমান লাগিব, প্লিজ এইখিনি দি দিয়ক কাইণ্ডলি, আমাৰ ইমাৰ্জেঞ্চি লাগে এই মাহটো চলাবৰ কাৰণে. চ' দেট ইজ ন'ন এজ ভোট অন একাউণ্ট. সেইটো হ'ল ভোট অন একাউণ্ট. সেইটো জেনেৰেল ডিছকাশ্যনৰ পিছত ভোট অন একাউণ্ট বস্তুটো হয়. অ'কে, তাৰপিছত বাজেটখন বেলেগ বেলেগ যোনবিলাক কমিটিজ আছে, যেনেকৈ পাব্লিক একাউণ্টছ কমিটি আছে, ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটিজ আছে, সেইবিলাকে বাজেটখন স্ক্ৰুটিনাইজ কৰে, বাজেটখন চাই ঠিকে আছে নাই, ক'ৰবাত বেছি পইচা খৰচ হৈছে নেকি, ক'ৰবাত বেছি পইচা লৈছে নেকি. অ'কে, সেইখিনি বস্তু স্ক্ৰুটিনাইজ কৰে. চ' ডিফাৰেণ্ট ডিপাৰ্টমেণ্টেল কমিটিজে স্ক্ৰুটিনাইজ কৰাৰ পিছত তাৰপিছত হয় ভোটিং অন ডিমাণ্ড ফৰ গ্ৰাণ্টছ. অ'কে, ডিমাণ্ড ফৰ গ্ৰাণ্টছ মানে এতিয়া চোৱা বাজেটখনত বেলেগ বেলেগ পৰ্চনছ থাকে বেলেগ বেলেগ ডিপাৰ্টমেণ্টছৰ কাৰণে. এতিয়া তাৰ ওপৰত ভোট হয়, ছাপ'জ ক'লে যে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক ইমান পইচা লাগিব, তাৰ ওপৰত ভোট হয় যে ঠিকে আছে নাই সিমানখিনি পইচা. আৰু তাত কিছুমান মোশ্যন, তোমালোকে যদি পাৰ্লিমেণ্ট চেপ্টাৰটো পঢ়া লক্ষ্মীকান্তত, তাত দেখা পাবা কিছুমান মোশ্যন আছে, পলিচি কাট মোশ্যন, টোকেন কাট মোশ্যন, ইকনমি কাট মোশ্যন. সেই যেতিয়া ভোট অন ডিমাণ্ড ফৰ গ্ৰাণ্টছ হয়, তেতিয়া কোনোবাই যদি সেইটো এগ্ৰি নকৰে যে সিমানখিনি পইচা একচুৱেলি ইয়াত লগাব নালাগে, তেতিয়া সেই মোশ্যনবিলাক পাছ কৰে. তেতিয়া একৰ্ডিং টু ডেট মোশ্যন হয়তো বাজেটখন চেঞ্জ কৰিব পাৰে. অ'কে, চ' ডেট ইজ ন'ন এজ ভোটিং অন ডিমাণ্ড ফৰ গ্ৰাণ্টছ. এতিয়া ভোটিং অন ডিমাণ্ড ফৰ গ্ৰাণ্টছ কৰোৱাৰ পিছত আহে প্ৰচেছিং অফ এপ্ৰপ্ৰিয়েশ্যন বিল. এপ্ৰপ্ৰিয়েশ্যন মানে পাৰ্মিশ্যন. চোৱা মই এণ্টায়াৰ এই প্ৰচেছটো এইটো কাৰণে বুজাইছোঁ, বিকজ বাজেট এট লাষ্ট এট দ্য এণ্ড অফ দ্য ডে এইটো এটা ডেম'ক্ৰেটিক প্ৰচেছ হয়. ডেম'ক্ৰেটিক প্ৰচেছ মানে লাষ্টত বাজেটটো যদি এজ এ হোল চোৱা, ইট ইজ বেচিকেলি গভৰ্ণমেণ্টে পাৰ্মিশ্যন লৈছে আমাৰ পৰা পইচা খৰচ কৰিবৰ কাৰণে. দেট ইজ দ্য বাজেট. গভৰ্ণমেণ্টে দিছে আমাক ইমান পইচা লাগে, আমি ইমানত পইচা খৰচ কৰিব পাৰোঁনে, আমি এইটোত ইমান খৰচ কৰিব পাৰোঁনে,
আমি হেতুত হিমান খৰচ কৰিব পাৰো নে আমি ডাইৰেক্টলি বস্তুটো ক'ব নোৱাৰো কিন্তু আমাৰ যোনবিলাক ইলেক্টেড ৰিপ্ৰেজেন্টেটিভছ দ্যাট ইজ দ্য এমপিছ সিহঁতে হেতুত ভোট কৰে ওকে সো তেনেকে কৰি প্লে বাজেটখন পাস হয় আৰু কনস্টিটিউশনত লেখা আছে যে যদি এপ্ৰোপ্ৰিয়েশন বিল পাস নহয় যদি গভৰ্ণমেণ্টে পাৰমিশন নাপায় তেতিয়া হলে বাজেটখন পাস হ'ব নোৱাৰে সো এপ্ৰোপ্ৰিয়েশন বিল পাস হোৱাৰ পিছতহে পাসিং অফ এপ্ৰোপ্ৰিয়েশন বিলৰ পাছত মানে গভৰ্ণমেণ্টে সবৰ পৰা পাৰমিশন বিচাৰিব টু টেক দ্যাট এমাউন্ট ফ্ৰম দ্য ৰেভিনিউ কনসলিডেটেড ফাণ্ডৰ পৰা ইমানখিনি পইচা উঠাবৰ কাৰণে পাৰমিশনটো ল'ব তাৰ পিছত লাষ্টত পাসিং অফ দ্য ফাইনেন্স বিল মানে বাজেটত যি প্ৰভিজনছ আছে যি চেঞ্জেছ আছে সেইখিনি লিগালি ইমপ্লিমেন্ট কৰিবৰ কাৰণে আমাক ফাইনেন্স বিলখন লাগে ওকে বাজেটত আমি সাম কি প্ৰভিজনছ আছে কি বস্তু চেঞ্জ হৈছে সেই চেঞ্জেছ বিলাক যে এবাৰ গভৰ্ণমেণ্টে আনিছে সেই চেঞ্জেছ বিলাক ইমপ্লিমেন্ট হ'বৰ কাৰণে বা লাগু হ'বৰ কাৰণে সিহঁতে এই ফাইনেন্স বিলখন পাস কৰাৰ পিছত গোটেইখিনি লজ হৈ যায় সেই লজ বিলাক চেঞ্জ হৈ যায় টেক্সেছৰ ক্ষেত্ৰত হওক বা নতুন স্কিম এটাই হওক সেই বস্তুবিলাক যে চেঞ্জ হৈ যায় সেইটো আফটাৰ পাসিং অফ দ্য ফাইনেন্স বিল হয় সো দিস ইজ দ্য পলিটি পাৰ্ট অফ দ্য বাজেট ওকে সো দেন we come to the main এবাৰ বাজেটখন কি আছে কি নাই কিয়া we come to that okay so এবাৰ বাজেটখন it focus on economic growth inclusive development private sector investment and middle class spending power middle classৰ spending power to বঢ়াবৰ কাৰণে এটা বৰ্তমান ইকনমি আমাৰ বহুত স্লো হৈ গৈছে কিয় স্লো হৈ গৈছে because মানুহৰ হাতত খৰচ কৰিবৰ কাৰণে পইচা নাই কিয়া সো আমি ইকনমিত পঢ়িছিলো যিমানে মানুহৰ হাতত ফ্ৰী ক্যাশ থাকিব যিমানে বেছি পইচা থাকিব হিমানে ডিমান্ড বাঢ়াৰ লগে লগে প্ৰাইস বাঢ়া মানে আৰু মানুহবিলাকে যদি কিনা ষ্টাৰ্ট কৰিব অটোমেটিক্যালি ইকনমিখন আৰু বেছি গ্ৰো হৈ গৈ থাকিব ওকে বাট মানুহৰ হাতত পইচা থাকিব লাগিব এটা কথাটো বুজি পাবা যে ইনকাম বুলি কোৱা লগে লগে গোটেই ইনকামটো মানুহে ডাইৰেক্ট স্পেন্ড নকৰে হে ইনকামৰ এটা পোৰশন ট্যাক্স পে কৰাৰ পিছত গোটেই হিহঁতৰ যিখিনি নেসেসাৰী বস্তু লাগে খোৱা বস্তু বা খোৱা সামগ্ৰী বা পিন্ধা সামগ্ৰী বা ৰেন্ট সেন্ট এবিলাক সব কৰাৰ পিছত যিমানখিনি বাকি থাকিব হাতত হেখিনি দি প্লেহে এক্সট্ৰা বস্তু কিবা এটা কিনিব হাইডাৰ ফোন এটা কিনিব নহলে সাৰি এখন কিনিব নহলে টি-শাৰ্ট এটা কিনিব ওকে উইদাউট দ্যাট নকৰে সো হাতত ডিসপোজেবল ইনকাম যদি বেছি নাথাকে মানুহে এনে নিকিনে যদি ট্যাক্স সব দিয়াৰ পাছত যদি হাতত যদি অকল মাথো 3000 এটা থাকে হে 3000 টো খৰচ কৰি নিদিয়ে মানে মানুহ হেতু থৈ দিব সেভ কৰি দিব সো এতিয়া বৰ্তমান ইকনমি হেতু পৰিস্থিতি হৈ আছে এন্ড স্পেশালি মিডল ক্লাছৰ লগত হৈ আছে এন্ড হে কাৰণে এই বাজেট দিস বাজেট ইজ টাৰ্গেটিং the spending power of middle classৰ spending power to আৰু বঢ়াব চেষ্টা কৰি আছে by increasing the disposable income okay so এতিয়া main vision whole viksit bharat for this budget viksit bharat to develop india tar main so ekhini pura budget documentor পৰা হয় okay so এবিলাকৰ ওপৰত ডাইৰেক্ট তোমালোকৰ MCQs আহিব পাৰে so targets all first zero poverty 100% quality school education affordable and comprehensive healthcare 100% skilled labor with meaningful employment 70% women in economic activities or India is the food basket of the world মানে ইন্ডিয়াত ইমানে ওয়ার্ল্ডৰ খানা প্ৰডিউস হ'ব লাগে যে ইন্ডিয়াৰ পৰা সব বস্তু যাতে এক্সপোর্ট হয় okay India becomes the food basket of the world so এটো vision লৈ প্লে এই বাজেটখন প্ৰিপেয়াৰ কৰা হৈছে okay so এতিয়া in the budget এই বস্তুটো মনত ৰাখিবা for MCQs চাৰিটা গ্ৰোথ ইঞ্জিন হিচাপে লৈছে যে ইন্ডিয়াখন যদি এটা ফ্যাক্টৰি হয় তাত চাৰিটা ইঞ্জিন আছে ফাৰ্স্ট ইঞ্জিনটো হল এগ্ৰিকালচাৰ সেকেন্ড ইঞ্জিনটো হল MSME ফুল ফর্ম কি হয় micro small and medium enterprises এবিলাক সব businesses okay so micro small and medium enterprises হেখিনি sector exports আৰু investment in infrastructure এইকিটা চাৰিটা ইঞ্জিনস বুলি কৈছে for development এই ইঞ্জিন কিটা যদি ভালকে কাম কৰি থাকে তেতিয়া আমাৰ ইকনমি ভাল হৈ যাব আৰু কৈছে যে reforms are considered the fuel to drive these engines so reforms মানে এই গুটে কিটা সেক্টৰত কিবা কিবি ৰিফৰ্ম প্ৰপোজ কৰিছে ৰিফৰ্ম মানে কমন চেঞ্জ প্ৰপোজ কৰিছে এই চেঞ্জ ব্লক কৈছে এই চেঞ্জেস ব্লকে ইহতৰ ফুয়েল হ'ব এই চেঞ্জেস ব্লকে এই ইঞ্জিন ব্লক চলাবৰ কাৰণে যোনটো
fuel লাগে বা petrol লাগে বা তেল লাগে এই changes বিলাকে এই fuel হ'ব okay so these are the main sectors এতিয়া আমি সাম each and every sector কেনেকুৱা ধৰণৰকে হিয়তে টাৰ্গেট কৰিছে so aspiration for Viksit Bharator aspiration ekita main aspirations loise first is accelerated growth to bahut fast hobo lage secure inclusive development mane ki asile overall gutte sections gutte classes all sections of society sobore ekelage inclusive development hobo lage enekwa hobo na lage je অকল এটা স্ট্ৰেটাৰে ডেভেলপ অকল মিডল ক্লাছে বাঢ়িছে বাকি লোৱাৰ ক্লাছ স্ট্ৰেটাটো নাবাঢ়িলে বা অকল cities থাকা মানুহবিলাকৰহে লাভ হৈছে গাঁৱৰ মানুহবিলাকৰ লাভ হোৱা নাই তেনেকুৱা নহব ইনক্লুসিভ ডেভেলপমেন্ট হ'ব লাগিব ওকে নেক্সট এনহান্স স্পেন্ডিং পাৱাৰ অফ ইণ্ডিয়াজ ৰাইজিং মিডল ক্লাছ সো অবভিয়াসলি ইণ্ডিয়াৰ সবতছে ডাঙৰ যোনটো সেকশন হয় অফ পিপল দ্যাট ইজ দ্য মিডল ক্লাছ আৰু হিয়তৰ স্পেন্ডিং পাৱাৰটো বঢ়াবৰ কাৰণে মই যোনটো ইনিশিয়ালি কৈছিলো হিয়তৰ স্পেন্ডিং পাৱাৰটো বঢ়াবৰ কাৰণে বিকজ ইণ্ডিয়ান ইকনমি ইজ টোটালি ফুয়েলড বাই মিডল ক্লাছ স্পেন্ডিং মিডল ক্লাছৰ যদি পইচা নোহোমাই ইকনমিত তেতিয়া হলে ইণ্ডিয়া ইকনমিটো গ্ৰো নহব একদম তলৰ যোনটো লোৱাৰ ক্লাছ হিয়তৰ ওচৰত পইচা নাই খৰচ কৰিবৰ কাৰণে আৰু যোনটো একদম হাই ক্লাছ হিয়তৰ ওচৰত অলৰেডি সব বস্তু আছে ওকে সো এ ভুকটো বা এ কিবা বস্তু কিনো হে কামটো অকল মিডল ক্লাছে কৰে আৰু সো মিডল ক্লাছৰ যদি হে হাতত পইচা নাথাকে হিয়তৰ হে ভুকটো নাথাকে এন্ড লাষ্টত ইকনমিৰ একো লাভ নহয় ওকে সো ইনভিগৰেট প্ৰাইভেট সেক্টৰ ইনভেষ্টমেন্ট সো প্ৰাইভেট সেক্টৰ যোনখিনি আছে হেখিনিত যাতে আৰু মানুহে ইনভেষ্ট কৰিবৰ কাৰণে এনকাৰেজ হয় প্ৰাইভেট যোনবিলাক কোম্পানীজ আছে হেবিলাকত ইনভেষ্ট কৰিবৰ কাৰণে মানুহবিলাকে যাতে এনকাৰেজ হয় তেনেকুৱা ধৰণৰ ৰিফৰ্মছ আনিব আপলিফ্ট হাউসহোল্ড সেন্টিমেন্টস সো কৈছে যে ঘৰে ঘৰে যোনবিলাক মানুহৰ ভাব বা যোনবিলাক মানুহৰ ভিতৰত ইমোশনছ আছে হেখিনি বস্তু কনসিডাৰ কৰিছে ফৰ বিকশিত ভাৰত হিয়তে কৈছে যে আমি পিছত চাম এটা বস্তু যে মেইন এটা স্লোগান আছে এটা লৈছে ফৰ দিস বাজেট সো তাত বেসিক্যালি কোৱা হৈছে যে অকল ইকনমি কৰি থাকিলে নহয় মানুহবিলাকৰ যোনবিলাক ইমোশন মানুহবিলাকৰ যোনবিলাক ফিলিংস হেখিনি কনসিডাৰেশনত ল'ব লাগিব ফৰ বিকশিত ভাৰত ওকে so let us see কেনেকুৱা ধৰণৰ provisions লৈছে so first agriculture is the first engine so agriculture যিহেকে first engine হিচাপে আমি লৈছো so first কি কৰিছে 1 crore farmers to benefit from various agriculture initiatives 1.7 crore আৰু prime minister's dhan dhanya krishi yojana to improve low productivity districts so low productivity districts মানে যোনবিলাক districtsত কমকে উৎপাদন হয় হেবিলাকৰ productivity to বঢ়াবৰ কাৰণে প্ৰাইম মিনিষ্টাৰ ধন্য কৃষি যোজনা এটা নতুন স্কিম এটা ইন্ট্ৰোডিউস কৰিছে ওকে সো দিস ইজ ফৰ এগ্ৰিকালচাৰ বুষ্ট কৰিবৰ কাৰণে এবিলাকে ৰিফৰ্মছ মই কৈছো যে ৰিফৰ্মছ আৰ ইঞ্জিন যে এবিলাক হল ৰিফৰ্মছ আৰ দা ফুয়েল বুলি কৈছে যে একিটা হল ফুয়েল ফৰ দিস ৰিফৰ্মছ ওকে তাৰ পিছত এতিয়া সেলফ সাফিসিয়েন্সি ইন পালসেস সো পালসেস মানে দালি সো এতিয়াও ইন্ডিয়াত ইমানে পপুলেশন ইন্ডিয়া ইজ দ্য হাইয়েস্ট পপুলেটেড কান্ট্রি ইন দ্য ওয়ার্ল্ড মোস্ট পপুলেটেড কান্ট্রি ইন দ্য ওয়ার্ল্ড সো ইন্ডিয়াৰ ফুড ৰিকুৱাৰমেন্ট ইমানে বেছি বাহিৰৰ পৰা ইম্পৰ্ট কৰিব লাগে সো সেলফ সাফিসিয়েন্সি মানে আমাৰ ইয়াতে যাতে আমি যিমান দালি লাগে পালসেস লাগে আমি ইয়াতে যাতে প্ৰডিউস কৰো হেতু কাৰণে 6 ইয়াৰ মিশন এটা লৈছে অন টুৰ উৰাদ এন্ড মাসুৰ টুৰ উৰাদ আৰু মাসুৰ ডালত যাতে আমি সেলফ সাফিসিয়েন্সি পাও তেনেকুৱা এটা 6 ইয়াৰ এটা মিশন লৈছে যাতে আমি বাই 6 ইয়াৰ্স আমি সেলফ সাফিসিয়েন্ট হৈ যাও বেলেগৰ পৰা যাতে আমি বস্তুটো ইম্পৰ্ট কৰিব দৰকাৰ নাই ওকে নেক্সট ভেজিটেবল এন্ড ফ্ৰুট প্ৰডাকশন কম্প্ৰিহেনসিভ প্ৰগ্ৰাম লৈছে ভেজিটেবল ফুড প্ৰডাকশনৰ কাৰণে আৰু এটা মাখনা বোৰ্ড এটা বিহাৰত বহাব স্টাৰ্ট ইহাতে প্ৰপোজ কৰিছে মাখনা মানে বগা যে ফক্স নাট বুলি কয় ওকে হেতু মোস্টলি মেটেকনিত হয় তাৰপৰা হেটা হাৰভেস্ট কৰে সো বিহাৰ এখিনি এৰিয়াত কি আছে ওয়েস্ট বেঙ্গল বিহাৰ ৰিজনত আমি জানো জিওগ্ৰাফিত কি আছে তাৰা ৰিজনটো আছে তাৰা ৰিজনখিনি গুটে মেটেকনি মাৰ্চেস থাকে সো তাত বেসিক্যালি মাখনাটো হয় সো এই মাখনা বোৰ্ডটো হে কাৰণে বিহাৰত সেটআপ কৰিছে আৰু যাতে হে প্ৰডাকশনটো ইমানে বেছি হয় যাতে আমি বস্তুটো লাহে লাহে এক্সপোৰ্ট কৰিব পাৰো ওকে
তাৰপিছত কটন প্ৰডাক্টিভিটি মিছন 5-year মিছন টু ইনক্ৰিজ কটন yield and sustainability 5 বছৰত আমি যাতে আৰু কটন প্ৰডাক্টিভিটি বঢ়াব পাৰো বিকজ ইণ্ডিয়ান কটনৰ ডিমাণ্ড বাহিৰত বহুত বেছি কোৱালিটি অফ ইণ্ডিয়ান কটন ইজ ভেৰি গুড বাহিৰত ডিমাণ্ড বেছি কিয় কোৱালিটি ভাল ইণ্ডিয়ান কটনৰ সো ব্ল্যাক সয়েল আছে আমাৰ ডেকেনত যোনটো ৰেগুৰ বুলি কওঁ আমি সো ৰেগুৰ সয়েলটো ডেকেনত পায় আৰু ডেকেনতে আমাৰ ম্যাক্সিমাম কটন প্ৰডাক্টিভিটি হয় সেইকাৰণে ওয়াৰ্ল্ড ওভাৰ ইণ্ডিয়ান কটন ইজ ভেৰি ফেমাস আৰু হেতুৱে বুষ্ট কৰিবৰ কাৰণে 5-year এটা প্ৰগ্ৰাম লৈছে আৰু হেতু এগ্ৰিকালচাৰতে পৰিছে এই গুটেখিনি সব এগ্ৰিকালচাৰ কাৰণে ইনিশিয়েটিভস ওকে তাৰপিছত কিষাণ ক্ৰেডিট কাৰ্ড এক্সপেনশন সো বৰ্তমান আমাৰ দেখত সবতছে বেছি ক্ৰেডিট দিয়া হয় বা ইনিশিয়েটিভস লোৱা হয় ফৰ দ্য ফাৰ্মাৰ্স কৃষিৰ কাৰণে যে তাত কিষাণ ক্ৰেডিট কাৰ্ড আছে কিষাণ ক্ৰেডিট কাৰ্ডত আগতে 3 লাখলৈকে লোন দিয়া হৈছিল 3 লাখৰ লিমিট থাকিছিলে এতিয়া সেই 3 লাখৰ পৰা হেতু বঢ়াই পেলাই 5 লাখ কৰি দিলে কিষাণ ক্ৰেডিট কাৰ্ড সো যদি কিষাণ ক্ৰেডিট কাৰ্ড লয় কিষাণে যদি ক্ৰেডিট কাৰ্ড লয় কিষাণ ক্ৰেডিট কাৰ্ডখনত এতিয়া হেতু 5 লাখ টকালৈকে দে কেন টেক ক্ৰেডিট ওকে তাৰপিছত ইউৰিয়া প্ৰডাকশ্যন এক্সপেনশ্যন সো দিস ওয়াজ ওয়ান অফ দ্য ফাৰ্ষ্ট থিং দ্যাট शी सेड ইজ স্পিচ দিউতে প্ৰথম এটোৱে কৈছিলে যে ইউৰিয়া এক্সপেনশ্যন কৰিবৰ কাৰণে হিয়তে যোনটো নামৰূপত আমাৰ প্ল্যান্ট আছে অসমত নামৰূপত যোনটো ইউৰিয়া প্ল্যান্ট আছে হেতুত এক্সপেনশ্যন কৰিব 12.7 লাখ মেট্ৰিক টন কেপাসিটি কৰি পেলাব সো দ্যাট গুটে দেখক ইউৰিয়া সাপ্লাই কৰিব পাৰে কিয় আছে নামৰূপত এটো ইউৰিয়া প্ল্যান্টটো কিয় আছে নামৰূপতে কিয় আছে বেলেগ জায়গাত কিয় নাই নামৰূপৰ ওচৰত কি আছে বা নামৰূপৰ পৰা আধা ঘন্টা দূৰত 20 মিনিট দূৰত কি আছে হা কি আছে ভাবা ডিব্ৰুগড় ডিস্ট্ৰিক্টত কি আছে আৰু নামৰূপৰ কিনাৰত অয়েল আছে নাই সো অয়েলৰ বাই প্ৰডাক্ট দি প্লে ইউৰিয়া বনায় সো হেকাৰণে নামৰূপৰ ওচৰত ইউৰিয়া প্ল্যান্টটো আছে বুইছা অয়েলৰ বাই প্ৰডাক্ট দি প্লে ইউৰিয়া বনায় হেকাৰণে নামৰূপত আছে দুলিয়াজানৰ পৰা আহে বস্তুখিনি তাৰপিছত নামৰূপত হিয়াতে ইউৰিয়া বনায় ফাৰ্টিলাইজাৰ্স বনায় ওকে তাৰপিছত এটা ৰুৰাল প্ৰসপেৰিটি এণ্ড ডেভেলপমেন্ট সো ৰুৰাল প্ৰসপেৰিটিৰ কাৰণে 100 এগ্ৰিকালচাৰ ডিস্ট্ৰিক্টস লৈছে এটো এগ্ৰিকালচাৰ আন্ডাৰ টুডে 100 এগ্ৰি ডিস্ট্ৰিক্টস লৈছে ফৰ ৰুৰাল ইকোনমি স্কিলিং প্ৰগ্ৰামস লৈছে ফৰ ফাৰ্মাৰ্স এণ্ড ল্যান্ডলেস ফ্যামিলিজ যোনবিলাক ঘৰৰ মাটি বাৰী হিহঁতৰ নাইকে হিহঁতৰ স্কিলিং প্ৰগ্ৰাম আৰু মাইক্ৰো ফাইনান্সিং ফৰ ওমেন এন্টাৰপ্ৰেনাৰ্স ওকে মাইক্ৰো ফাইনান্সিং ফৰ ওমেন এন্টাৰপ্ৰেনাৰ্স এখিনি লৈছে আৰু লগতে আৰু এটা ইনিশিয়েটিভ হিহঁতে লৈছে যে ইন্ডিয়া পোষ্ট এজ এ ক্যাটালিস্ট ফৰ দ্য ৰুৰাল ইকোনমি মানে সো গাঁও ব্লকত আদাৰ দেন গ্ৰামীণ বিকাশ বেংক বেলেগ বেংকস নাথাকে সো গাঁও ব্লকত আৰু হে কালচাৰটো প্ৰমোট কৰিবৰ কাৰণে সেভিং কালচাৰটো প্ৰমোট কৰিবৰ কাৰণে বা যোনবিলাক ইনিশিয়েটিভস গভৰ্ণমেণ্টে লয় হেখিনিয়ে যাতে ডাইৰেক্ট গৈ প্লে মানুহৰ ওচৰত পাই গৈ সো পোষ্ট অফিচৰ থ্ৰুৱেদি পোষ্ট অফিচ বিলাকটো সব জায়গাতে থাকে পোষ্ট অফিচৰ থ্ৰুৱেদি প্লে হিহঁতে হে বস্তুটো বুষ্ট কৰিব চেষ্টা কৰিছে সো কৈছে যে ইন্ডিয়া পোষ্ট এজ এ ক্যাটালিস্ট ফৰ ৰুৰাল ইকোনমি সো তাত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ক্যাশ আউট ইএমআই পিকআপ এবিলাক সব সাৰ্ভিসেস বেংকৰ যোনবিলাক সাৰ্ভিসেস হেতু হে পোষ্ট অফিচত দিব কাৰণে হিহঁতে প্ৰপ'জ কৰিছে ইন দিস বাজেট okay through India Post credit services to micro enterprises insurance digital services so banking or যোনখিনি বস্তু হেখিনি বস্তু লাহেকে through India Post বা পোষ্ট অফিচ হেতুৰ থ্ৰুৱে দি প্লে দিব কাৰণে চেষ্টা কৰিছে ওকে তেতিয়া বেলেগ বেংকৰ ব্ৰাঞ্চ নাথাকিলে একো কথা নাই এটলিষ্ট পোষ্ট অফিচ থাকিলেও হে জায়গাটুকৰাত they will get the benefit okay so next তোমাৰ হে MSME next engine MSME the MSME ৰ কাৰণে হিহঁতে ৰিভাইজ কৰিছে যোনটো MSME ক্লাসিফিকেশন আছিল হেতু ৰিভাইজ কৰিছিল so MSME কোনটো কি আছিল ক্লাসিফিকেশন মাইক্ৰো কাৰণে
So micro, small আৰু medium এইকেইটাৰ ক্লাসিফিকেশন আছিলে সো এইকেইটা ক্লাসিফিকেশন হল যে মাইক্ৰোৰ কাৰণে ইনভেষ্টমেন্ট কিমান হ'ব লাগে ইনভেষ্টমেন্ট মিনিমাম অফ 1 CR স্মলৰ কাৰণে 10 CR আৰু মিডিয়ামৰ কাৰণে 50 CR ঠিক আছে আৰু টাৰ্নওভাৰ কিমান হ'ব লাগে টাৰ্নওভাৰ মানে টোটাল কিমান ইহতে পইচা আৰ্ন কৰিছে টোটাল হ'ব লাগে ইয়াত 5 CR ইয়াত হ'ব লাগে তোমাৰ 50 CR ইয়াত তোমাৰ 250 CR সো এটো আসলে ক্লাসিফিকেশন ঠিক আছে এতিয়া এই বস্তুটোকে হিয়তে চেঞ্জ কৰিছে সো এতিয়া হিয়তে ৰিভাইজ কৰিছে যে 1 কোটি টকাৰ যোনবিলাক হয় হেতু হলে নহব এতিয়া ৰিভাইজ হৈ গল 2.5 CR 2.5 CR ৰ হ'ব লাগিব তেতিয়াহে মাইক্ৰো ইন্ডাষ্ট্ৰিজ বুলি ক'ব টাৰ্নওভাৰটো হ'ব লাগিব হেতু 10 CR ৰ টাৰ্নওভাৰ হ'ব লাগিব টাৰ্নওভাৰ মানে গম পাইছা ন এক বছৰত কিমান টোটাল আৰ্নিংস হৈছে হেতু কয় টাৰ্নওভাৰ এতিয়া এটো ৰিভাইজ হৈ গল টু 25 CR এটো ৰিভাইজ হৈ গল টু 125 ওকে এতিয়া এটো 50 হেৰিটো টাৰ্নওভাৰটো 100 CR টাৰ্নওভাৰ হ'ব লাগিব এটো 500 CR ৰ টাৰ্নওভাৰ হ'ব লাগিব তেতিয়াহে একিটাক MSME বুলি ক্লাসিফাই কৰা হ'ব সো ক্ৰাইটেৰিয়াটো বঢ়াই দিলে ওকে অকমান স্ট্ৰিক্ট কৰি দিলে বুলি আমি ক'ব পাৰো অকমান আৰু স্ট্ৰিক্ট কৰি দিলে সো জুনে টুনে MSME বুলি এতিয়া ক্লেম কৰিব নোৱাৰে অকমান হায়াৰ টাৰ্নওভাৰ হ'ব লাগিব হায়াৰ ইনভেষ্টমেন্ট হ'ব লাগিব তেতিয়াহে নিজকে MSME বুলি ক'ব পাৰে ঠিক আছে So MSME is a second engine or MSME sector kiman contribute kore 45% of India's exports MSME produce kore 26% of manufacturing or 7.5 crore jobs MSME sector ase so he karone e yat kisman notunke heri korise so revised estimate khindo mo kolwe startups increase hetu increase korile 10,000 crore fund of funds eta dia hoise for these startups 10,000 CR eta dia hoise new credit card for micro enterprises 5 lakh limit for udyam registered micro units so jun black micro units e udyam registration kora ase hiata 5 lakh tokar eta credit limit pabo 5 lakh tokar eta loan pabo women SC ST and entrepreneurs karone 5 lakh toka first time business owners ok dibo aru loans up to 2 crores dibo for women who are ST or SC entrepreneurs junake ji hokole SC hoy ST hoy aru notun business ta start koro bisaise hiotok 5 lakh first time 5 lakh aru pisot 2 CR lake loan dibo so these are all initiatives under MSME growth engine okay MSME to growth koribo karone other than that hiyote footwear or leather sectors ok boost koribo karone kisman initiative loise footwear or leather sector tapsat toy sector khelna bonwa sector okay toy sector aru food processing sector ei tinta sector leather toy manufacturing aru food processing ei tinta sector to hiyote National Institute of Food Technology Bihar এখন propose কৰিছে National Institute of Food Technology Bihar হেতু propose কৰিছে আৰু toy sectors এটা সব toys বিলাক বাহিৰৰ পৰা বহুত ইম্পৰ্ট হয় বাহিৰৰ পৰা বহুত পাৰ্টস আহে সো ইহতে মেক ইন ইন্ডিয়া কৰিব বিচাৰিছে যাতে ইয়াতে toys বিলাক ম্যানুফ্যাকচাৰ হয় হেতু কাৰণে বহুত জবসও ক্ৰিয়েট হ'ব আৰু লগে লগে ইকোনমিও বুষ্ট হ'ব আৰু ইয়াৰ মানুহকে হেল্প কৰা হ'ব ওকে So leather sector toy sector aru food processing sector ei bostuto initiatives kita loa hoise thik ase so leather products actually India pra bahut export hoy bahirole so he karone etu boost koribo karone chesta korise aru jate export hoy bahirole hetu karone boost koribo chesta kori ase okay
তাৰপিছত ইনভেষ্টিং ইন পিপল, মানুহৰ তাত কেনেকৈ বস্তুটো ইনভেষ্ট কৰিছে। MSME বুলি কোৱাৰ লগে লগে মানুহো পৰে। চ' মানুহৰ কেনেকৈ ইনভেষ্ট কৰিব, চ' হিউমেন ৰিচৰ্চেছত যেতিয়া ইনভেষ্ট কৰিব আছে, ফাৰ্ষ্ট সাক্ষম অংগনৱাড়ী এণ্ড পোষণ 2.0 আৰম্ভ কৰিছে। Sakshan Anganwadi and Poshan 2.0 covers 8 crore children, 1 crore women and 20 lakh girls. Okay. Poshan 2.0 is nutrition mission. Jate nutritionally sober nutritional jumlak demands ekhini fulfill hoy. Tapsat educational karne 50,000 Atal Tinkering Labs banabo for innovation and curiosity. Atal Tinkering Labs ki hoy? স্কুলত এনেকুৱা ধৰণৰ সায়েন্স লেবছ যোনকেইটাৰ থ্ৰু দি পেলাই হয়তো মানুহৰ সায়েন্টিফিক টেম্পাৰ আৰু বাঢ়ে। ওকে, সায়েন্টিফিক অকমান কিউৰিয়চিটি বাঢ়ে, ল'ৰা ছোৱালীবিলাকে সৰু কালৰ পৰাই যাতে সায়েন্সৰ প্ৰতি অকমান এট্ৰেকশ্যন থাকে। চ' তেনেকুৱা আৰু 50,000 মোৰ লেবছ ষ্টাৰ্ট কৰিব বুলি কৈছে। IIT ষ্টুডেণ্ট কেপাচিটি এক্সপেনশ্যন, চ' 6,500 চিটছ আৰু 5টা নতুন IIT হেৰি কৰিব, ষ্টাৰ্ট কৰিব, expand কৰিব বুলি কৈছে IITs. Healthcare initiatives, 10,000 additional medical seats for 5 years. 5 বছৰত 10,000 আৰু medical seats. Medical colleges আজিকালি তোমালোকে দেখা পাইছা এভৰি ডিষ্ট্ৰিক্টতে হৈ গৈছে। আগতেতো বেছি নাছিলে, আগতে শিলচৰ মেডিকেল কলেজ আছিলে, গুৱাহাটী আছিলে আৰু ডিব্ৰুগড় আছিলে। এতিয়া তেজপুৰ আছে, লখিমপুৰ আছে, বৰপেটা আছে, ধুবুৰী আছে, হয়নে? চব ধেমাজিও আছে নেকি? ধেমাজি বনাই আছে, তিনচুকীয়া। ওকে, চ' ভাবা তুমি ইমান যদি মেডিকেল কলেজ খুলিছে কিমান চিটছ বাঢ়িছে। ইনফেক্ট চাব গ'লে ৰিচেণ্ট ট্ৰেণ্ডৰ মতে আগতে ইঞ্জিনিয়াৰিঙত বেছি ষ্টুডেণ্ট আছিলে, ইঞ্জিনিয়াৰিং অপ্ট কৰা আফটাৰ 11-12 ইঞ্জিনিয়াৰিং অপ্ট কৰা, ইঞ্জিনিয়াৰিং কোচিং কৰা বেছি ষ্টুডেণ্টছ আছিলে। আজিকালি মেডিকেলৰ বেছি ষ্টুডেণ্টছ হৈ গ'ল। আজিকালি নীট বেছি দিয়ে IIT JEEতকৈ, বিকজ কিয় মেডিকেল চিটছ বেছি হৈ গৈছে। চ' মেডিকেল চিটছ বেছি হৈ গৈছে কাৰণে দে কেন ইজিলি ক্ৰেক নীট আৰু দে কেন ইজিলি গেট দ্য চিট। সেইটো কাৰণে আজিকালি নীট বেছি দিয়ে। চ' আৰু সেইকাৰণে আৰু বঢ়াবৰ কাৰণে কৈছে। এণ্ড ইট ইজ ভেৰি ইম্পৰ্টেণ্ট অলছ', এইটো হোৱাটো বহুত দৰকাৰী, বিকজ ইণ্ডিয়াত ডক্টৰ টু পেচেণ্ট ৰেচিঅ'টো বহুত বেয়া হয়। আমাৰ ইণ্ডিয়াত পপুলেশ্যন ৱাইজ যদি আমি চাওঁ, পপুলেশ্যন ৱাইজ আমাৰ ডক্টৰছ বহুত কম, কিন্তু it is not sufficient for this population. So actually we need more doctors. Okay. Next, 200 daycare cancer centers to be established in district hospitals. So cancer focus kori play cancer care centers bonwa start korise. Jeneke amar Lakhimpur to start kori Lakhimpur cancer care. Teneke dhoroner ke aru beleg district to sobote cancer care target to hetue je sobore at least cancer mane cancer karone hiator infrastructure thakibo lage. কোনোবা যদি সেইটো ডিষ্ট্ৰিক্টত কেঞ্চাৰৰ মানুহ থাকে সিহঁতে যাতে এনি টাইম গুৱাহাটী দৌৰি ফুৰিব নালাগে। অ'কে, তাৰপিছত গিগ ৱৰ্কাৰ্ছ ছ'চিয়েল ছিকিউৰিটি। গিগ ৱৰ্কাৰ্ছ মানে কি এতিয়া? আনঅৰ্গেনাইজ ইনফৰ্মেল ছেক্টৰ। এক্সাম্পল জমেট', ছুইগি, এইবিলাক গিগ ৱৰ্কাৰ্ছ। আজিকালি এনেকুৱা গিগ জব চলে। গিগ মানে পাৰ্ট টাইম। তুমি ফুল টাইম নকৰা সেইটো কাম, কেতিয়াও সেইটো ফুল টাইম নকৰা, সেইটো অকণমান দেৰিৰ কাৰণে কৰিবা, বাকী তোমাৰ কাম থাকিব। ওকে, চ' ডেট ইজ নন এজ গিগ ৱৰ্কাৰ্ছ। গিগ মানে পাৰ্ট টাইম জবছ। এতিয়া পাৰ্ট টাইম জব ইমানে বাঢ়ি গ'ল, এতিয়া বহুত মানুহে সেই ছেক্টৰটোত, আনঅৰ্গেনাইজ ছেক্টৰটোত সোমাই গৈছে। কিন্তু তাৰ যদি ৰেগুলেশ্যনছ নাথাকে, তাৰ যদি কণ্ট্ৰল নাথাকে, তাৰ যদি ৰেজিষ্ট্ৰেশ্যন নাথাকে, তেতিয়াহ'লে মানুহে সেই ছেক্টৰটো লাহে লাহে মিছ ইউজ কৰিব চেষ্টা কৰিব। চ' সেইটো কাৰণে এতিয়া যিহেকে ইমানখিনি অলৰেডি মানুহ সেই ছেক্টৰটোত সোমাই গ'ল, গিগ ইকনমি এটা হৈ গৈছে। চ' সেইকাৰণে 1 crore gig workers to receive health care under PM Jan Arogya Yojana. চ' 1 crore gig workers যোনবিলাকে ৰেজিষ্টাৰ কৰিব নিজকে আণ্ডাৰ ডেট পৰ্টেল, সিহঁতে হেল্থ কেয়াৰটো পাই যাব এটলিষ্ট। জমেট'ৰ এটলিষ্ট ডেলিভাৰী বয় এটা হেৰি গৈ থাকোঁতে, ৰাস্তাত গৈ থাকোঁতে এক্সিডেণ্ট হৈ গ'ল তাৰ, এটলিষ্ট হি উইল গেট দ্য ইঞ্চুৰেঞ্চ, হেল্থ কেয়াৰ ইঞ্চুৰেঞ্চটো পাই যাব। অ'কে, চ' গিগ ইকনমিটোক আৰু প্ৰমোট কৰিবৰ কাৰণে যাতে বেছি মানুহে, চ' চোৱা এইবিলাক এট লাষ্ট গৈ পেলাই মিডিল ক্লাছ স্পেণ্ডিংটো বঢ়াবৰ কাৰণে এইটো বস্তু কৰি আছে। আগতে চোৱা, আগতে যিসকলে ছাপ'জ মই এক্সাম্পল দিছোঁ, ছাপ'জ গুৱাহাটীত পঢ়িব গৈছে, ইয়াৰ পৰা কলেজত পঢ়ি আছে, হোষ্টেলত থাকি আছে,
চ' ইয়াৰ পৰা ঘৰৰ পৰা মাক বাপেকে পইচা পঠিয়ায় চ' সেইটোৰ পৰা কলেজ পে'মেণ্টছ কৰে হোষ্টেল পে'মেণ্টছ কৰে খোৱা বোৱা সেইখিনি উলিয়াই খৰচ এতিয়া গুৱাহাটীত থাকি পেলাই যদি এটা পাৰ্ট টাইম জমেট'ৰ জব এটা লৈ লয় যে আগবেলাটো বা পিছবেলা ক্লাছ কৰি আহি পেলাই যদি ছাপ'জ 20টাই ডেলিভাৰী কৰি দিয়ে হি উইল গেট এৰাউণ্ড 500-600 rupees চ' অট'মেটিকলি এভৰি ডে যদি কৰে ইন আ মান্থ 500কে যদি পায় 15,000 সি পাই যায় তাৰ পৰা চ' ঘৰৰ পৰা হি ডাজন্ট হেভ টু টেক মানি বা ঘৰৰ পৰা যদি মানি লয়ও সেইখিনি বাচি যাব তাৰ হাতত থাকিব সেইখিনি পইচা চ' সেই হাতত থকা পইচাখিনি দি পেলাই সি খৰচ কৰিব পাৰিব চ' সি যদি খৰচ কৰিব পাৰে তেনেকৈ যদি আৰু 100টাই খৰচ কৰিব পাৰে অট'মেটিকলি ডিমাণ্ড সেইবিলাক বস্তুৰ ডিমাণ্ড বাঢ়া ষ্টাৰ্ট হ'ব অট'মেটিকলি ইকনমিটো তেনেকৈ ৰাইজ হ'ব চ' গিগ ইকনমিটোৱে যাতে আৰু মানুহে যাতে গিগ ইকনমিক অফ কৰে আৰু যাতে যোনবিলাক আনএমপ্লয়ড ইউথ আছে সিহঁতে যাতে গিগ ইকনমিত গৈ পেলাই সোমায় সেইটো এনকাৰেজ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ ইনিচিয়েটিভছ লোৱা হৈছে ঠিক আছে So next, Bharatiya Bhasha Pustak Scheme. So Bharatiya Bhasha Pustak Scheme কি কৰিছে provide digital platform for Indian language books for school and higher education. এতিয়া চোৱা এতিয়া PDFs বিলাক তোমালোকৰ I think so APSC টো তোমালোকৰ প্ৰবলেম হয় অসমীয়া PDFs নোপোৱা সব ইংলিছতে থাকে হয় নাই সো ভাবা স্কুল ষ্টুডেন্টছ বিলাকৰ তেনেকুৱা ধৰণৰ অৱস্থা যে সিহঁতে অসমীয়াত বহুত কমে PDF পায় বা অসমীয়া PDF নাপায় যে হেতু কাৰণে এই ভাৰতীয় ভাষা পুস্তক স্কিম এটা উলিয়াব চেষ্টা কৰিছে য'ত এটা প্লেটফৰ্ম থাকিব এভৰি স্কুলত য'ত ডিজিটেলাইজ কৰি পেলাই সব কিতাপবিলাক হেতু জাগাৰ ৰিজনাল ল্যাঙ্গুৱেজত ট্ৰান্সলেট কৰি পেলাই ভৰাই থৈ দিব যাতে সিহঁতে যেতিয়া মন যায় উলিয়াই পেলাই চাব পাৰে ওকে নেক্সট 5 নেশনাল চেণ্টাৰ্ছ অফ এক্সেলেন্স ফৰ স্কিল চেণ্টাৰ্ছৰ কাৰণে সেটআপ কৰিব কাৰণে উইথ গ্লোবাল এক্সপাৰ্টাইজ এণ্ড পাৰ্টনাৰশ্বিপছ PM's Fund Nidhi to কি আছিলে কিহৰ কাৰণে আছিলে PM's Fund Nidhi to আছিলে কোভিডৰ পিছত স্টাৰ্ট কৰিছিলে এটো ইনিচিয়েটিভ ফৰ দ্য ষ্ট্ৰীট ভেন্ডাৰ্স ৰাস্তাত যোনবিলাক বিক্ৰী কৰে চানাৱালা ফুচকাৱালা বা তেনেকুৱা ধৰণৰ যোনবিলাক ভেন্ডাৰ্স থাকে যোনবিলাক আনৰেজিষ্টাৰ্ড যাৰ ট্ৰেড লাইসেন্স নাইকিয়া যতে ততে বহি পেলাই সিহঁতে নিজৰ ওয়্যাৰছ বিক্ৰী কৰে সিহঁতৰ কাৰণে এই স্কিমটো হয় ফাণ্ড নিডি আৰু তাত কি কৰিছে তাত এনেকুৱা ধৰণৰ এটা ফেসিলিটিজ দিব আন্ডাৰ দি স্কিম যে তাত সিহঁতে লোনো পাব UPI লিংক ক্ৰেডিট কাৰ্ডছ পাব আৰু কেপাসিটি বিল্ডিং সাপোৰ্ট পাব সিহঁতৰ যাতে আৰু সিহঁতে যেটা নিজকে এক্সপেন্ড কৰিব পাৰে মেবি এতিয়া সিহঁতৰ দোকানখন সৰু হৈ আছে পটকছে দোকানখন পাৰ্মানেন্ট কৰি পেলাই ডাঙৰ কৰিবৰ কাৰণে যোনখিনি কেপাসিটি বিল্ডিং হেল্প লাগে হেতু আন্ডাৰ দিস স্কিমছ ফাণ্ড নিডিত সিহঁতে পাব ওকে তাৰপিছত ব্ৰডবেণ্ড কানেক্টিভিটি টু বি প্ৰভাইডেড টু অল গভৰ্ণমেণ্ট সেকেন্ডাৰী স্কুলছ এণ্ড প্ৰাইমেৰী হেল্থ চেণ্টাৰ্ছ ইন ৰুৰেল এৰিয়াজ চ' ব্ৰডবেণ্ড কানেকশ্যন দিব ইন অল স্কুলছ LP স্কুল বা যোনবিলাক প্ৰাইমেৰী স্কুলছ আছে এণ্ড অলছ' দ্য হেল্থ চেণ্টাৰ্ছ সেই তাত সব ব্ৰডবেণ্ড কানেকশ্যন দিব চেণ্টাৰ্ছ অফ এক্সেলেন্স ইন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ফৰ এডুকেশ্যন উইথ টোটেল আউটলে অফ 500 CR চ' এতিয়া আমি গম পাইছোঁ ৱৰ্ল্ডত যদি if you are not skilled in artificial intelligence তোমালোকে যদি স্কিল আপ নকৰা নিজকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত বা নেক্সট জেনেৰেশ্যনটো যদি স্কিল আপ নকৰে তেতিয়াহ'লে দে কেনট মুভ ফৰৱাৰ্ড ইন লাইফ সেইটো এটা নেচেচাৰী স্কিল হৈ গৈছে যেনেকৈ এটা সময়ত আছিলে তুমি কম্পিউটাৰ জানিব লাগে নহ'লে কম্পিউটাৰ নাজানিলে নহয় এতিয়া কম্পিউটাৰ জানাটো সেইটো বেছিক হৈ গ'ল সেইটো মানে জন্ম হোৱাৰ পিছতে কম্পিউটাৰ জানিব লাগিব এতিয়া হৈ গ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইউ হেভ টু ন' আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু এতিয়া সেইটো কাৰণে মানুহবিলাকক আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ স্কিল আপ কৰাবৰ কাৰণে চেণ্টাৰ্ছ অফ এক্সেলেন্স অফ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স প্ৰপ'জ কৰিছে গভৰ্ণমেণ্টে সিহঁতে ট্ৰেইনিং চেণ্টাৰ্ছ এনেকুৱা বনাব যেনেকৈ আজিকালি যেনেকৈ কম্পিউটাৰ চেণ্টাৰ্ছ থাকে যে লাইব্ৰেৰীত বহুতে কম্পিউটাৰ ক্লাছেছ লয় কম্পিউটাৰ কৰ্চেছ লয় তেনেকৈ অলপ দিনৰ পিছত তেনেকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ক্লাছেছ দিব আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ট্ৰেইন আপ কৰিব অ'কে চ' নাও এতিয়া ইনভেষ্টিং ইন ইকনমিক বস্তুটো কেনেকৈ সিহঁতে আৰু বুষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে 1.5 lakh crore interest free loans to states for capital projects okay capital projects মানে যোনবিলাকে এটা এছেট ক্ৰিয়েট কৰে কেপিটেল ৰিচিপ্টছ মনত আছেনে কেপিটেল ৰিচিপ্টছ ৰেভিনিউ ৰিচিপ্টছ আমি লাষ্টৰ ফালে চাম সেইটো বস্তু চ' ইণ্টাৰেষ্ট ফ্ৰী লোন
দিয়ে দিব ষ্টেটছ ব্লকক চ' ডেট কেপিটেল প্ৰজেক্টছবিলাক সিহঁতে হেৰি কৰিব পাৰে কেপিটেল প্ৰজেক্টছ মানে যোনবিলাক এনেকুৱা ধৰণৰ বস্তু বনাব লাগিব যোনটো সেই ষ্টেটটোৰ কাৰণে এটা এছেট হয় অ'কে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপছ 3-year pipeline for PPP infrastructure projects so public private partnerships য'ত গভৰ্ণমেণ্ট আৰু প্ৰাইভেট কোম্পানীজে মিলি পেলাই এটা প্ৰজেক্ট কৰিব উইদিন 3 years সেই প্ৰজেক্টটো কমপ্লিট কৰিব তেনেকুৱা ধৰণৰকে এটা স্কিম হেৰি ওলাইছে ইনিচিয়েটিভ এছেট মনিটাইজেশ্যন প্লেন 10 lakh crore for new infrastructure projects urban development 1 lakh crore for urban challenge fund for city redevelopment so cities black redevelopment koribo karone 1 lakh crore urban challenge fund eta dia hoise power sector reforms 0.5% of GDP borrowing incentives for state electricity reforms so 0.5% of GDP di dibo to state boards so that thiotor power generation to hiote improve koribo pare amar juntu eta junkhini power obostha hoye ase yat so eta ঠাণ্ডা দিন বিলে কাৰেণ্ট যোৱা নাই গৰম দিন হলে কি অৱস্থা হ'ল তেন হয় না সো ঠাণ্ডা দিন হলেও ৰাতিপুৱা 6টা বজাত যায় হয় না আধা ঘন্টা 1 ঘন্টা কাৰণটো যায় সো সেই বস্তুখিনি যাতে অকমান আৰু ঠিক হ'ব পাৰে সো হে কাৰণে ষ্টেট ইলেক্ট্ৰিচিটি ৰিফৰ্মছৰ কাৰণে 0.5% অফ জিডিপি হিয়টা দিব বুলি কৈছে ওকে নিউক্লিয়াৰ এনাৰ্জি এক্সপেনশন সো ৰিনিউৱেবল এনাৰ্জি টু বহুত ফোকাস কৰিছে তোমালোকে যদি মেইন বাজেট ডকুমেন্টখন চোৱা তাত তোমালোকে দেখা পাবা যে আমাৰ এভৰি ইয়াৰ লাষ্ট ইয়াৰতকে কিন্তু আমাৰ ৰিনিউৱেবল এনাৰ্জি প্ৰডাকশনটো বাঢ়ি গৈছে আৰু কনভেনশনাল এনাৰ্জি যেনেকৈ কয়লাৰ পৰা প্ৰডাকশনটো হেতু কমি গৈছে সো এভৰি ইয়াৰ হেতু টুৱাৰ্ডছ দ্যাট ডাইৰেকশন টুৱাৰ্ডছ ক্লিন এনাৰ্জি গভৰ্ণমেণ্টে গৈ আছে আৰু হেতুৱে এটা হেৰি হ'ল নিউক্লিয়াৰ এনাৰ্জি য'ত 100 গিগাৱাট নিউক্লিয়াৰ পাৱাৰ বাই 2047 হেতু হিহঁতে টাৰ্গেট কৰিছে আৰু 20,000 crore fund for small modular reactors SMRs small modular reactors মানে ডাঙৰ নিউক্লিয়াৰ প্ল্যান্ট নহয় সৰু সৰু নিউক্লিয়াৰ প্ল্যান্ট বনাবৰ কাৰণে নিউক্লিয়াৰ মডুলাৰ ৰিয়েক্টৰছ বনাবৰ কাৰণে তোমাৰ 20,000 crores দিব ওকে তো এখিনি মোস্টলি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট অফ দ্য ইকোনমি কাৰণে হিয়তে কৰা হৈছে আৰু কি কৰিছে হিয়তে উড়ান যোনটো আছে উড়ে দেশকে আম নাগৰিক উড়ান স্কিমৰ আন্ডাৰত আৰু এয়াৰপোৰ্টছ কিমান সেটআপ কৰিব বুলি কৈছে সো দ্যাট আৰু কানেক্টিভিটি ভাল হয় ওকে সো বিটুইন প্লেसेस হৰুহুৰা জাগাৰ মাজতে ফ্লাইটস দিব সো দ্যাট এটা জানেকে লখিমপুৰৰ পৰা ফ্লাইট দিছিলে টু শিলং হেতু দিয়াৰ কাৰণে বহুত টুৰিজম ইন আ ৱে টুৰিজম বুষ্ট হ'ল ইয়াৰ মানুহবিলাক ইজিলি শিলং যাব পাৰে আহিব পাৰে এন্ড অকল মাত্ৰ 500 টকা আছিল 500 এর আপ ডাউন তুমি বাসত গলেও তাতকে বেছি হ'ব ওকে হেতু বেলেগ কথা যে শিলং এয়াৰপৰ্টৰ পৰা শিলং যাব কাৰণে 2500 লাগে ট্যাক্সিত হেতু এক কথা বাট স্টিল সো তেনেকুৱা ধৰণৰকে ইনিচিয়েটিভস লৈছিলে উড়ান ৰিজনাল কানেক্টিভিটি স্কিমে আৰু কিছুমান এয়াৰপৰ্ট হেৰি কৰিব Western Koshi Canal project in Mithilacha so তাত এটা আৰু এটা ক্যানেল বনাব বুলি কৈছে স্পেশাল উইন্ডো ফৰ এফৰ্ডেবল এন্ড মিড ইনকাম হাউজিং Swami 50,000 dwelling units housing project হয় basically to home buyers দিব okay under 40,000 will be completed mid income housing affordable and mid income housing to boost কৰিছে so that real estate business to আৰু অকমান লাহে লাহে বাঢ়ে Indian economy তোমালোকে পিছত when you go through it you will understand that real estate to বহুত important হয় real estate মানে এই buildings বিলাক যেটা বনায় যে flats buildings এবিলাকে বহুত employment to দিয়ে বহুত মানুহক আৰু হেখিনি বনাৰ কাৰণে হেখিনি বনি যোৱাৰ লগে লগে তাত মানুহ গৈ প্লে হুমায় বহুত পয়সা পুশিন হয় তাত অফিসেস হৈ যায় পটকছে তাত উছৰ পাজৰে দোকান হৈ যায় সো এবিলাক সব বহুত গ্ৰোথ ইনডিউস কৰা বস্তু হয় সো ৰিয়েল এস্টেট তো যদি ডাউন হৈ থাকে ইকোনমিটো ডাউনে হৈ থাকিব সো এটা হেতু বুস্ট কৰিবৰ কাৰণে আন্ডাৰ দি স্কিম হিয়তে অ্যাসিস্টেন্স দিছে নেক্সট আৰু এটা হিয়তে they have proposed in a budget that tourism to boost কৰিবৰ কাৰণে হিয়তে কি কৰিছে skill development program দিব বুলি কৈছে to youths for tourism
So so আজিকালি চাবা সবতে হোমষ্টে এয়াৰবিএনবি খোলা ষ্টাৰ্ট কৰিছে হয় নাই আগতে তো সবতে হোটেলতে থাকে কিন্তু আজিকালি মানুহবিলাকক দে ওয়ান্ট দা হোমলি এক্সপেৰিয়েন্স বা লোকেল এক্সপেৰিয়েন্স লাগে এতিয়া সাপোজ তুমি হোমষ্টে এটা খুলিলা কিন্তু তুমি একচুয়ালি মানুহৰ লগত হস্পিটেবিলিটিটো কেনেকৈ এক্সটেন্ড কৰিব লাগে তুমি নাজানা যে তুমি ৰুমত কি বস্তু থব লাগে বা মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে বা আৰু মানুহ কেনেকৈ এট্ৰেক্ট কৰিব লাগে সেই বস্তুখিনি ট্ৰেইনিং দিয়াব আন্ডাৰ দিস স্কিল ডেভেলপমেন্ট মিশন ফৰ হস্পিটেলিটি ট্ৰেইনিং সো দ্যাট আৰু এনেকুৱা ধৰণৰ হোমষ্টেজ খোলে মানুহবিলাক যিমানে হোমষ্টেজ খুলিব সিমানে ইণ্ডিপেণ্ডেণ্ট হ'ব সিমানে ৰুৰেল ইকনমিটো গ্ৰোথ হ'ব মানুহবিলাকে আগতে কোনো গাঁৱলৈ নাযায় মানে থাকিবৰ কাৰণে ঘৰ এটাত আজিকালি আহি যাব মানে মানুহে দিল্লী বম্বে কেলকাতাৰ পৰা কণ্টেক্ট কৰি পেলাই মানুহ আহি পেলাই গাঁৱত ভালকৈ বহি পেলাই আলু পিটিকা ভাত খাই পেলাই ফটো চটো দিব ইনষ্টাগ্ৰামত এনজয়িং ইন এ ভিলেজ ইন আছাম বুলি খুব ধুনীয়াকৈ দিব গম পাইছানে সো দিছ ইজ গ্ৰয়িং এ গ্ৰয়িং ট্ৰেণ্ড অফ এয়াৰবিএনবিজৰ কাৰণে মুদ্ৰা লোনছো দিব টু এনহেন্স ট্ৰেভেল কানেক্টিভিটি পাৰফৰ্মেন্স লিংক ইনচেন্টিভছ ডেষ্টিনেশ্যন মেনেজমেণ্ট এইবিলাক সব আণ্ডাৰ দিছ টুৰিজম এমপ্লয়মেণ্ট লেড গ্ৰোথটো চেষ্টা কৰিছে আৰু ই ভিজাজ দিব ই ভিজা উইথ ফি ৱেভাৰ সো কিছুমান যাতে ফ্ৰী ভিজা এণ্ড এৰাইভেল কিছুমান টুৰিষ্টে বাহিৰৰ পৰা আহি পেলাই ভিজা এণ্ড এৰাইভেলো দিব আৰু লোকেল ইকনমিক ছাপোৰ্ট কৰিবৰ কাৰণে যিমান যি ইনচেন্টিভছ লাগে সেইখিনি কৰিব চেষ্টা কৰিব লোকেল ইকনমিটো বুষ্ট কৰিবৰ কাৰণে আৰু লগতে আৰু এটা টুৰিজম which is popular right now is medical tourism মানে so ইণ্ডিয়াত আমাৰ হেল্থ কেয়াৰটো আমি নাপাব পাৰো কিন্তু বাহিৰৰ পৰা মানুহবিলাকৰ কাৰণে মানে সেইটো বহুত টপ নচ হেল্থ কেয়াৰ হয় বাহিৰত যদি তুমি যোৱা ইউকে ইউএছ যদি যোৱা টপ ডক্টৰছবিলাক ইণ্ডিয়ানছে হয় ওকে ইণ্ডিয়ানছ হয় নহ'লে চাইনিজ হয় চ' সিহঁতে ইয়াৰ পৰা গৈ পেলাই চাকৰি কৰে বিকজ তাত বেছি পইচা পায় বাট ইয়াতো যোনবিলাক টপ হস্পিটেলছ আছে যেনেকৈ এপ'ল' হৈ গ'ল দিল্লীৰ যোনবিলাক হৈ গ'ল বা বম্বেত হৈ গ'ল সেইখিনিয়ে বাহিৰৰ ইণ্টাৰনেশ্যনেল টুৰিষ্ট এট্ৰেক্ট কৰে টুৰিষ্ট বুলি নহয় ইণ্টাৰনেশ্যনেল পেচেণ্টছ এট্ৰেক্ট কৰে ডেট ইজ নন এজ মেডিকেল টুৰিজম চ' মেডিকেল টুৰিজমৰ কাৰণেও বুষ্ট কৰিবৰ কাৰণে আৰু হিল ইন ইণ্ডিয়া যেনেকৈ মেড ইন ইণ্ডিয়া তেনেকৈ হিল ইন ইণ্ডিয়া যাতে ইণ্ডিয়ালৈ আহি পেলাই তোমালোকে হিল হৈ যোৱা সেই তেনেকুৱা ধৰণৰ ইনিচিয়েটিভ এটা লৈছে আণ্ডাৰ দিছ টুৰিজম চেক্টৰ অনলি অ'কে মেডিকেল টুৰিজমত নাভাবিবে মানুহবিলাকে আহি পেলাই হস্পিটেলত থাকিবৰ কাৰণে আহে বুলি সেইটো নহয় অ'কে নিজৰ গাটো ভাল কৰিবৰ কাৰণে আহে বাট সেইটোকে মেডিকেল টুৰিজম বুলি কওঁ অ'কে চ' নেক্সট ইনভেষ্টিং ইন ইন'ভেশ্যন 20,000 crore for private sector driven R&D so innovationত কেনেকৈ চ' ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত 20,000 crore সোমাব বুলি কৈছে এতিয়া ফৰ এক্সাম্পল তোমালোকে চবেই জানা মানুহে PhD কৰে PhD পিছত পোষ্ট ডক কৰে পোষ্ট ডকত কি কৰে বুলি ভাবিছা সিহঁতে ৰিচাৰ্চ কৰে ৰিচাৰ্চ কৰিবৰ কাৰণে এনে ৰিচাৰ্চ কোনো নকৰে মানে এনে বহি পেলাই ভাল লাগিছে এইটো বস্তু ৰিচাৰ্চ কৰি থাকোঁ তেনেকুৱা নহয় কোনোবা কোম্পানীয়ে মানে পইচা দিয়ে যে ছাপ'জ গাড়ী কোম্পানী এটাই তুমি PhD কৰিছা ছাপ'জ মেকানিকেলত তোমাৰ PhD এটা আছে মেকানিকেল ইঞ্জিনিয়াৰিঙত তোমাৰ মেটেৰিয়েলছৰ ওপৰত PhD এটা আছে চ' গাড়ী কোম্পানী এটা আহি পেলাই ক'ব যে তই এই মেটেৰিয়েলটোৰ ওপৰত ৰিচাৰ্চ কৰচোন যে এই মেটেৰিয়েলটো যদি ইউজ কৰি পেলাই আমি গাড়ীৰ বাম্পাৰটো বনাওঁ তেতিয়া গাড়ীখন আৰু ছেফ হৈ যায় এক্সিডেণ্ট হওঁতে যাতে বাম্পাৰটোৱে মানুহবিলাকক বচাই দিয়ে তেনেকুৱা ধৰণৰ কি মেটেৰিয়েল আছে চ' তুমি এজ এ মেটেৰিয়েল চাইণ্টিষ্ট তুমি সেইটো ৰিচাৰ্চ কৰি পেলাই মানে তুমি ৰিপৰ্ট দিবা চ' সেই ইনভেষ্টমেণ্টটো এতিয়া সেই গাড়ী কোম্পানীটোৱে পইচা ক'ৰ পৰা পাব আইদাৰ সিহঁতৰ নিজৰ কোম্পানীৰ পইচাৰ পৰা দিব নহ'লে দ্য গভৰ্ণমেণ্ট কেন গিভ দেম যে তহঁতে এইখিনি পইচা ল তহঁতে ৰিচাৰ্চ কৰ আৰু তহঁতে প্ৰডাক্টছবিলাক ভাল কৰ তহঁতৰ চ' দিছ ইজ দ্য 20,000 crore fund for private sector driven R&D okay PM research fellowship 10,000 fellowships for IIT IISc tech research fellowship দিব ইমানখিনি মানুহৰ কাৰণে ভাৰত ট্ৰেড নেট সিংগল ডিজিটেল প্লেটফৰ্ম ফৰ ট্ৰেড এণ্ড এক্সপৰ্টছ চ' এক্সপৰ্টছৰ কাৰণে এক্সপৰ্টছ ফেচিলিটেশ্যনৰ কাৰণেও কিছুমান ষ্টেপছ লৈছে যে যোনখিনি জেগাত এক্সপৰ্ট কৰে এক্সপৰ্ট য'ৰ পৰা যায় তাত পূৰা এনেকুৱা ধৰণৰ ভাৰত নেট প্লেটফৰ্ম এটা দিব য'ত তুমি ডাইৰেক্ট গৈ পেলাই অফিচত গৈ ৰেজিষ্টাৰ কৰিব নালাগে অনলাইনে তোমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব ছাপ'জ তুমি তোমাৰ
তোমাৰ বাৰী আছে, তোমাৰ বাৰীত বহুত কাজি নেমু লাগে, কাজি নেমু তুমি এক্সপৰ্ট কৰিব বিচাৰিছা, তুমি গৈ পেলাই অফিচত গৈ তুমি ৰেজিষ্ট্ৰেশ্যন কৰি থাকিব নালাগে, তুমি তাত বহিলা, ইয়াত বহি পেলাই পৰ্টেলটোত সোমাই পেলাই ক'লা যে মোৰ ইমানখিনি নেমু আছে, এইটো আছে, মই এক্সপৰ্ট কৰিব বিচাৰিছোঁ এইটো কাণ্ট্ৰিজত, তাৰপিছত তোমাৰ তাৰ পৰা ডকুমেণ্টছ ওলাই যাব আৰু তুমি ডাইৰেক্ট ইয়াৰ পৰা এক্সপৰ্ট কৰি দিব পাৰিবা। চ' এক্সপৰ্ট বুলি কোৱাৰ লগে লগে আমি বহুত ডাঙৰ কথা বুলি ভাবোঁ ন, বাহিৰলৈ এক্সপৰ্ট কৰিছে, বহুত ডাঙৰ, বাহিৰলৈ এক্সপৰ্ট কৰিছে, বহুত ডাঙৰ হেৰি কৰি আছে, সেই মেখেলা চাদৰ বনাই পেলাই বাহিৰত এক্সপৰ্ট কৰে, এইটো বহুত ডাঙৰ কাম কৰি আছে। বাট সেই বস্তুটো, সেই ডাঙৰ কাম কৰি আছে যে নহয়, মানুহবিলাকৰ কাৰণে যাতে ইচ এণ্ড এভৰি মানুহে যাতে এক্সপৰ্টৰ কথা ভাবিব পাৰে, সেইটো কাৰণে এই ফেচিলিটেশ্যনবিলাক কৰি আছে। অ'কে, ডিপ টেক ফাণ্ড ছাপৰ্টিং অল AI স্পেচ টেক বায়'টেক ষ্টাৰ্টআপ। চ' ডিপ টেক মানে হ'ল বৰ্তমান AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, স্পেচ ৰিলেটেড টেকনলজি, বায়'টেক ষ্টাৰ্টআপছ, এই তিনিটা হ'ল ডিপ টেক। চ' ডিপ টেক ৰিলেটেড বস্তুবিলাকত সিহঁতে আৰু কিছুমান ফাণ্ডছ দিছে, নেশ্যনেল জিঅ' স্পেচিয়েল মিছনছ ফৰ মডাৰ্ণাইজিং লেণ্ড ৰেকৰ্ডছ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ মেপিং। চ' নেশ্যনেল জিঅ' স্পেচিয়েল মিছনটো আমাৰ মিছন বসুন্ধৰা নিচিনা, লেণ্ড ৰেকৰ্ডছবিলাক ডিজিটাইজেশ্যন, লেণ্ড ৰেকৰ্ডছবিলাক ভালকৈ অৰ্গেনাইজ ৱেত কৰিবৰ কাৰণে, আৰু যাতে ইনফ্ৰাষ্ট্ৰাকচাৰ মেপিং, কোনটো জেগাত কেনেকুৱা ধৰণৰ বিল্ডিং আছে, কি আছে, সেইখিনি মেপিং কৰিবৰ কাৰণে নেশ্যনেল জিঅ' স্পেচিয়েল মিছন এটা সিহঁতে লঞ্চ কৰিছে। অ'কে, চ' এক্সপৰ্ট প্ৰমোশ্যনৰ কাৰণে মই কৈছিলোঁ না, এক্সপৰ্ট প্ৰমোশ্যনৰ কাৰণে সিহঁতে আৰু চিম্প্লিফাই কৰি দিছে বস্তুবিলাক, এক্সপৰ্ট ক্ৰেডিট দিছে, এক্সপৰ্ট কৰিবৰ কাৰণে তোমাক লোন দিব যদি তোমাৰ লোন লাগে, চেক্টৰেল এক্সপৰ্ট গ্ৰোথ ষ্ট্ৰেটেজি উইথ কমাৰ্চ এণ্ড ফাইনেন্স মিনিষ্টাৰ্ছ। চ' ষ্টেট ৱাইজ কমাৰ্চ এণ্ড ফাইনেন্স মিনিষ্টাৰৰ লগত সেই ষ্টেটৰ পৰা কি কি এক্সপৰ্ট আহিব পাৰে, যাব পাৰে, সেই বস্তুখিনি ডিছকাছ কৰিব। ইণ্টিগ্ৰেশ্যন উইথ গ্ল'বেল ছাপ্লাই চেইনছ, ফ'কাছ অন ইণ্ডাষ্ট্ৰী 4.0 মেনুফেকচাৰিং। 4.0 মানে ইণ্ডাষ্ট্ৰী 4.0 কিহৰ ওপৰত হয়? ইণ্ডাষ্ট্ৰী 4.0 মানে কি হয়? ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন 4.0। ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন 4.0টো কেতিয়া আহিছে? উইথ দ্য AI ইণ্টাৰনেট অফ থিংছ। চ' AI ইণ্টাৰনেট অফ থিংছ দি পেলাই কেনেকুৱা ধৰণৰ বস্তু আমি মেনুফেকচাৰ কৰোঁ, সেই তেনেকুৱা ধৰণৰ বস্তুক সিহঁতে ফ'কাছ কৰিছে যে যাতে আমি গ্ল'বেল ছাপ্লাই চেইনছৰ লগত ইণ্টিগ্ৰেট কৰিব পাৰোঁ। এতিয়া AI দি পেলাইনো আমি কি ছাপ্লাই কৰিব পাৰিম? AI দি পেলাই আমি যদি কিবা এটা বনাওঁ, তারপর আজিকালি AI দি পেলাই তুমি কন্টেন্ট বনাব পাৰা, হয় নহয়? AI দি পেলাই তুমি ভিডিঅ' বনাব পাৰা, তুমি AI দি পেলাই তুমি ফটোজ জেনেৰেট কৰিব পাৰা, 3D 4D সেইবিলাক কৰিব পাৰা। চ' সেই বস্তুখিনি AI জেনেৰেটেড বস্তুখিনি যদি তুমি গ্ল'বেল যোনটো AI মাৰ্কেট তাত যদি তুমি ইণ্টিগ্ৰেট কৰি দিব পাৰা, তেতিয়া তুমি আৰু আৰ্ণ কৰা ষ্টাৰ্ট কৰিবা। চ' সেইটোৱে কৈছে যে ইণ্টিগ্ৰেশ্যন উইথ গ্ল'বেল ছাপ্লাই চেইনছ, ফ'কাছ অন ইণ্ডাষ্ট্ৰী 4.0 মেনুফেকচাৰিং। অ'কে, এয়াৰ কাৰ্গো এণ্ড ৱেৰ হাউচিং। চ' মষ্টলি কৈছে যে যোনবিলাক এয়াৰ কাৰ্গো মানে প্লেনেদি যোনবিলাক মাল আহে, এতিয়া আমি জানো যে ট্ৰাকে দি পেলাই মাল আহে, আমি জানো ৰেলৰ মালগাড়ী দি পেলাই আহে, ফ্লাইটে দি পেলাইও আহে, ফ্লাইট কিছুমান হেভি ফ্লাইট কিছুমান থাকে য'ৰ পৰা আহে, কিন্তু এয়াৰ কাৰ্গোটো আমাৰ বহুত কম, হেৰিটো মানে কেপাচিটিটো বহুত কম ইণ্ডিয়াৰ বৰ্তমান। চ' এয়াৰ কাৰ্গোটো কেপাচিটি বঢ়াবৰ কাৰণে কি কৈছে যে এই এয়াৰপৰ্টছবিলাকত ডাঙৰ ডাঙৰ ৱেৰ হাউচ বনাব ষ্টাৰ্ট কৰিব, যাতে আহি তাত কেপাচিটি বঢ়াব পাৰে। কেপাচিটি কিয় কম? বিকজ ইয়াৰ পৰা ইয়ালৈ আহে, কিন্তু ইয়াত থ'বৰ কাৰণে জেগা নাথাকে, আকৌ ইয়াৰ পৰা ইয়ালৈ বেক কৰিব লাগে। বা যদি এটা জেগাতে যদি থোৱা জেগা থাকে, ৱেৰ হাউচ যদি থাকে, তেতিয়া তাত ষ্টক পাইল কৰি গৈ থাকিব পাৰে, তেতিয়া আৰু কেপাচিটিটো বাঢ়ি গৈ থাকিব এয়াৰ কাৰ্গোৰ। অ'কে, চ' সেইটোৱে কৈছে যে এয়াৰ কাৰ্গো এণ্ড ৱেৰ হাউচিংটো বঢ়াবৰ কাৰণে সিহঁতে আৰু চেষ্টা কৰিব। ভাৰত ট্ৰেড নেট মই যোনটো ক'লোৱে, ডকুমেণ্টেশ্যন, ইউনিফাইড প্লেটফৰ্ম ফৰ ট্ৰেড ডকুমেণ্টেশ্যন ফাইনেন্সিং চলিউশ্যনছ, গ্ল'বেল ছাপ্লাই চেইনছৰ লগত, আৰু হেৰি ৱেৰ হাউচিং, এইটো ক'লোৱে। চ' এতিয়া নাও কামিং টু টেক্সেশ্যন এণ্ড ফিস্কেল পলিচি। চ' আমাৰ বাজেটখনৰ ফিস্কেল ডেফিচিট আছিলে, সদায় থাকে। ফিস্কেল ডেফিচিট মানে চ' ফিস্কেল ডেফিচিট মানে কোনটো বেছি, এক্সপেণ্ডিচাৰ বেছি নে ৰিচিপ্ট বেছি? এক্সপেণ্ডিচাৰ বেছি। চ' এক্সপেণ্ডিচাৰটো কিমান বেছি? 4.4% অফ GDP এক্সপেণ্ডিচাৰটো বেছি। অ'কে, ফিস্কেল ডেফিচিট। মাৰ্কেট বৰয়িংছ 11.5 লাখ ক্ৰ'ৰ্ছ আছে,
মাৰ্কেটৰ পৰা 11.5 লাখ crores উঠাইছে আৰু এষ্টিমেটেড টেক্স ৰেভিনিউ 28.37 লাখ crore ওকে দিস ইজ এইবিলাক তোমালোকে এষ্টিমেটছ হয় জাস্ট টু মেক ইউ আন্ডাৰষ্টেণ্ড যে কেনেকুৱা ধৰণৰ হয় সেইকাৰণে দিছো ইউ ডোন্ট হেভ টু মুখস্থ কৰিব নালাগে এইখিনি ঠিক আছে সো এতিয়া তোমালোকে চাগে নিউজত বহুত পাই আছা ইনকাম টেক্স কমি গ'ল কি হয় এইটো ইনকাম টেক্স কমি যোৱা বস্তুটো কিমানত কমিলে কোনটো হেৰিত কমিলে কিমানলৈকে কমিলে কিমানলৈকে ইনকাম টেক্স দিব নালাগে 12 lakhs হয় না 12 lakhs লৈকে ইনকাম টেক্স দিব নালাগে বাট এতিয়া কথাটো হ'ল কিছুমান টেক্স স্ল্যাবস আছে সো I want you all to understand what is a tax slab slab মানে কি জানা নে so these are all tax slab এটা কয় tax slab এটা কয় tax slab এই tax slab টো কেনেকৈ হয় সব বস্তু ইনকাম টেক্স কেনেকৈ লাগে চাবা তুমি যদি সাপোজ আৰ্ন কৰি আছা কিমান 18 লাখ তুমি 18 লাখ আৰ্ন কৰি আছা তো তুমি কোনটো tax slab মানে কোনটো পৰিবা কিমান লাগে পৰিবা 16 to 20 মাজত পৰিবা হয় না এটোত পৰিবা এতিয়া বস্তুটো কেনেকুৱা হয় tax slab টো কেনেকৈ কাম কৰে ইট ইজ নট দ্যাট যে তোমাৰ 20% লাগিব অন 18 লাখ কেনেকুৱা নহয় ইট ইজ লাইক 4 to 8 লাখ যোনটো আছে tax slab তাত মানে 18 lakhs তো 18 lakhsৰ প্ৰথম 4 লাখ টকাত তোমাৰ লাগিব 5% okay 5% of 4 lakhs কিমান $10,000 হয়নে তাৰপিছত নেক্সট 4 লাখ টকাত তোমাৰ লাগিব 10% 4 লাখ টকাৰ 10% ঠিক আছে সো আৰু কিমান থাকিলে আৰু নেক্সট 4 লাখ টকাত তোমাৰ লাগিব কিমান 15% সো কিমান 15% of 60,000 তাৰ পিছত এটা আৰু কিমান লাখ টকা থাকিলে তোমাৰ 4 থাকিলে আৰু 2 লাখ থাকিলে ইয়ালৈকে 16 ইয়ালৈকে কিমান হ'ল 12 লাখ হ'ল 12 হ'ল আৰু ইয়াত কিমান থাকিব 12 পিছত 6 so 6 lakhsত তোমাৰ কিমান লাগিব 20% so 6 lakhsৰ 20% কিমান 12,000 so total তুমি বেসিক্যালি কিমান দি আছা total ইমানখিনি দিবা এখিনি total add কৰি পেলাই যিমান হ'ব that will be an income tax these are the tax slabs okay so tax slabs মানে তেনেকে গন্তি কৰা হয় এটা কথাটো কি এটা এবাৰ হাতে কি কৰিছে 12 লাখ টকা লাগে যদি তুমি 12 লাখ টকা লাগে তুমি আৰ্ন কৰা তেতিয়া 12 লাখ টকা যদি তুমি আৰ্ন কৰা তেতিয়া হলে তুমি কিমান দিব লাগে 60,000 দিব লাগে হয় না এই দুটা দিব লাগিব নাই 60k দিব লাগে সো এটো এবাৰ বাজেটত হিয়তে মাফ কৰি দিছে আৰু মাফ কৰাটো কি বুলি কয় ৰিবেট tax rebate দিয়া হৈছে tax rebate দিয়া হৈছে ওকে tax rebate মানে এই 60k টো তুমি দিব না লাগে 12 লাখ টকা লাগে কিন্তু 12 লাখ টকাৰ ওপৰ যদি হয় তেতিয়া হলে আকৌ লাগি যাব তোমাৰ এখিনি এনেকে ওপৰৰ পৰা ওকে tax slabs টো এটোৱে আছে কিন্তু হিয়তে এটো বাজেটত 12 লাখ টকা লৈকে হিয়তে ৰিবেট দি দিছে সো তুমি tax টো দিব লাগিব বাট পিছত তুমি ঘূৰাই পাই যাবা সো লাষ্টত গৈ পেলাই ট্যাক্স নিদিয়াই হয় গৈ ট্যাক্স দিব লাগিব বাট পিছত তুমি ঘূৰাই পাই যাবা লাষ্টত গৈ পেলাই তোমাৰ পইচাটো আকৌ তোমাৰ ওচৰত ঘূৰি আহিব মানে zero tax till 12 lakhs and for salaried persons যি সকল গভৰ্ণমেন্টৰ salaried person বা salaried persons আছে হিয়তৰ কাৰণে আৰু এটা অকমান ৰিল্যাক্সেশন দিছে যে 12.75 lakhs যদি কোনবাই পায় 75,000 তাৰ বাঢ়ি গল বেচাৰটোৰ হেকাৰণে হি এটো স্ল্যাবত পৰি গল হি গুটেখিনি টকা দিব লাগিব হল সো এই ৰিল্যাক্সেশনটো দি দিছে যে যদি 2.75 lakhs হয় অফ আ স্যালাৰিড পারসন হিউ হে 12 লাখ টকা দিয়ে ধৰিব তাকো 12 লাখ টকা বুলি ধৰিব তাৰো এই 60,000 টো মাফ হৈ যাব হি ট্যাক্স দিব না লাগে
for only salaried persons. ঠিক আছে? So এই কামটো যে কৰিছে এইটো কৰিছে বিকজ মিডল ক্লাছৰ হাতত যাতে বেছি ডিসপোজেবল ইনকাম থাকে সিহঁতে যে ট্যাক্স দিব নালাগে ইনকাম ট্যাক্স দিব নালাগে 12 লাখ টকা যদি তুমি পাই আছা মানে তুমি মাহত কিমান পাই আছা মাহত 1 লাখ কে পাই আছা সো 1 লাখ কে তুমি মাহত পাই পেলে যে ইনকাম ট্যাক্স দিব নালাগে 1 লাখ টকা দি তুমি খৰচ কৰা উৰুৱা মাৰ্কেটত যোৱা কিবা কিবি কিনা বুইছা বস্তুটো so that is the aim that is the target so হেতু বস্তু হলে তেতিয়াহে ইকোনমিটো উঠিব লাহে লাহে তেতিয়া মানুহে খৰচ কৰা ষ্টাৰ্ট কৰিলে তেতিয়াহে ডিমান্ড বাঢ়িব ডিমান্ড বঢ়াৰ লগে লগে ইকোনমিটো উঠিব মই তোমালোকক যেতিয়া কৰাইছিল তেতিয়া মই কৈছিল ইনফ্লেশনটো কিয় দৰকাৰী ইনফ্লেশন নহলে এটা ইকোনমিক গ্ৰো হ'ব নোৱাৰে আৰু ইনফ্লেশন কেতিয়া হ'ব যেতিয়া ডিমান্ড বাঢ়িব ডিমান্ড যদি নাবাঢ়ে তেতিয়া হলে ইনফ্লেশন নহয় মানে ডিমান্ড নাবাঢ়িলে বস্তুৰ দাম নাবাঢ়ে কিন্তু বস্তুৰ দাম যদি নাবাঢ়ে তেতিয়া হলে মানুহে কাম নকৰে মানুহে যদি কাম নকৰে তেতিয়া হলে এখন ইকোনমি বা এখন দেশ কেতিয়াও গ্ৰো নহব সো ইনফ্লেশন অকমান হলেও লাগে প্ৰাইস ৰাইজ অকমান হলেও বাঢ়ি থাকিব লাগে বিকজ তেতিয়াহে মানুহবিলাকৰ জোশ থাকিব যে এই গাড়ীখন 2 বছৰ আগতে 5 লাখ টকা আছিল এতিয়া 8 লাখ টকা হ'ল মই আৰু অকমান কাম কৰিব লাগিব এখন কিনিবৰ কাৰণে তো বেছি কাম কৰিব লাষ্টত লাভ কাৰ হ'ব আমাৰ ইকোনমিৰ বা ইণ্ডিয়াৰে হ'ব ওকে সো দিস ইজ যোনটো নিউজত তোমালোকে পাই আছা যে ইনকাম ট্যাক্স নাইকিয়া হৈ গল ফৰ 12 lakhs হেতু নেক্সট ডাইৰেক্ট ট্যাক্স ৰিফৰ্মছ interest tax exemption double from 50,000 to 1 lakh for senior citizens কাৰণে এটো ৰিলিফ দিছে TDS limit হল tax deduction at source TDS মানে হল tax deduction at source rentত 2.4 lakhs to 6 lakhs হলে ইনক্ৰিজ কৰিছে মানে 6 lakhs হলে যে ৰেন্ট দিয়া তুমি TDS দিব নালাগে বাট tax deduction তুমি tax কাটিব নালাগে মানে 6 lakhs হলকে ৰেন্ট থাকিলে startup tax benefits incorporation deadline extended to 2030 so যদি কোনবা startup এটা আছে এতিয়ালৈকে ৰেজিস্টাৰ কৰা নাই গিয়া তেতিয়া হলে 2030 লৈকে হেতে ৰেজিস্টাৰ কৰিব পাৰে নহল তেতিয়ালৈকে হেতৰ ফাইন নালাগে tax certainty for electronic manufacturers and foreign investors so যোনবিলাক foreign companies বা foreign investors যোনবিলাকে আহি প্লাই ইলেক্ট্ৰনিক্সত বা ইলেক্ট্ৰনিক ম্যানুফ্যাকচাৰিংত ইনভেস্ট কৰিছে হিহঁতৰ কাৰণে ট্যাক্সৰ কিছুমান regulations বনাইছে যোনটোৱে হিহঁতক আৰু এনকাৰেজ কৰিব আহি প্লাই ইণ্ডিয়াত আৰু ইনভেস্ট কৰিব কাৰণে ইন ইলেক্ট্ৰনিক্স ওকে so these are all direct tax reforms next indirect tax reforms so indirect tax reforms মানে তাত কি কৰিছে কাস্টম ডিউটিজ কমাই দিছে custom duties on critical minerals lithium ion batteries and shipbuilding materials so eblakot custom duties কমাই দিছে so that আৰু যাতে import কৰিব পাৰে ইণ্ডিয়াই বাহিৰৰ পৰা আৰু পঠিয়ায় বিকজ এবিলাক so lithium ion batteries ক'ত লাগে ইলেক্ট্ৰিক ভেহিকলছ আৰু মোবাইলতো লাগে আমাৰ মোবাইলত সব লিথিয়াম আয়ন আছে মোবাইলত কেতিয়াবা আজিকালি ব্যাটাৰিটো ওলাব নোৱাৰা তো আগৰ পৰাই লিথিয়াম আয়ন আছিল যদি তুমি মোবাইলত কেতিয়াবা ব্যাটাৰিটো ফুটা কৰি লগে লগে গুটেটো বাৰ্ষ্ট হৈ যায় বিকজ ভিতৰ লিথিয়াম আছে সো লিথিয়াম আয়ন ব্যাটাৰিজ যিমানে আহিব ইণ্ডিয়াত হিমানে ইলেক্ট্ৰনিক্স বা এনেকা মোবাইল ম্যানুফ্যাকচাৰিং টো আৰু বুষ্ট পাব ওকে শিপ বিল্ডিং মেটেৰিয়েলছ আৰু কৈছে শিপ বিল্ডিং মেটেৰিয়েলছ বিকজ দে ওয়ান্ট টু বিল্ড মোৰ শিপছ আৰু কিছুমান আৰু যোনটো ফ্লিট আছে ইণ্ডিয়াৰ যোনটো নেভেল ফ্লিট আছে নেভেল ফ্লিট মানে আই এম নট টকিং এবাউট ডিফেন্স অৰ নেভেল যোনখিনি কমাৰ্শিয়াল নেভেল ফ্লিট আছে হেখিনি বঢ়াবৰ কাৰণে শিপ বিল্ডিং মেটেৰিয়েলছৰ ওপৰত কাস্টমছ কমাই দিছে ওকে increase for textiles flat panel displays and certain electronics কিন্তু কাস্টমছ টেক্সটাইলছৰ কাৰণে বঢ়াই দিছে বাহিৰৰ পৰা যদি কাপোৰ আহে তাত কিন্তু কাস্টম বহুত লাগিব এটো কিয় কৰিছে যাতে ইণ্ডিয়াৰ কাপোৰখিনিয়ে ইণ্ডিয়াত বনোৱা কাপোৰখিনিয়ে যাতে মানুহে পিন্ধে বাহিৰৰ পৰা ইম্পৰ্টেড কাপোৰৰ দাম বঢ়াই দিছে সো that বাহিৰৰ কাপোৰ যাতে নিকিনে ইণ্ডিয়াৰ কাপোৰে যাতে কিনে ইণ্ডিয়াতে যাতে ইণ্ডিয়াৰ মানিটো থাকে এসব বাহিৰৰ পৰা যাতে কাপোৰ আহে ইম্পৰ্টেড কাপোৰ আমি যেটা কিনি দিও আমাৰ পইচাটো বাহিৰলৈ গুচি যায় ওকে সো হেতু বস্তু ৰখাবৰ কাৰণে ফ্ল্যাট প্যানেল ডিসপ্লেজ LED TVs ইনব্লাক স্ক্ৰিনছ হেবলাক certain electronics হেবলাকত লগাইছে
ডিউটি ফ্ৰী ইম্পৰ্টছ ফৰ হেণ্ডিক্ৰাফ্ট এণ্ড লেডাৰ ইনপুটছ চোৱা মই কৈছিলোঁ লেডাৰ ইণ্ডাষ্ট্ৰিটো হেৰি প্ৰমোট কৰিব বিচাৰি আছে চ' লেডাৰ ইনপুটছ মানে হ'ল লেডাৰ বস্তু বনাবৰ কাৰণে যেনেকুৱা ধৰণৰ মেচিনাৰী লাগে বা যেনেকুৱা ধৰণৰ ইকুইপমেণ্টছ লাগে বা টুলছ লাগে সেইবিলাকৰ ওপৰত ডিউটি ফ্ৰী কৰি দিছে ইম্পৰ্ট ডিউটি ফ্ৰী কৰি দিছে সাপোজ বেল্ট এডাল বনাবৰ কাৰণে কিবা মেচিন লাগে বেল্টটো লেডাৰৰ হয় সেই বেল্টৰ সেই লেডাৰৰ বেল্টৰ মেচিনত যেতিয়া ইম্পৰ্ট কৰি আনিবা তাত একো টেক্স নালাগে তাত একো ডিউটি নালাগে তাত একো কাস্টমছ নালাগে সেইটো কিয় কৰিছে যাতে লেডাৰ ইণ্ডাষ্ট্ৰিটো আৰু বুষ্ট হয় ইয়াত ওকে মেডিচিনছ এডেড টু এক্সটেমশ্যন লিষ্ট চ' কিছুমান মেডিচিনছ যোনবিলাক স্পেচিয়েলি ৰেয়াৰ ডিজিজেছ কেঞ্চাৰ এনেকুৱা ধৰণৰ যোনবিলাক মেডিচিনছ সেইবিলাকৰ পৰা টেক্স গুচাই দিছে টেক্স দিব নালাগে যাতে আৰু ইজিলি এক্সেসেবল হয় আৰু সস্তা হৈ যায় মানুহবিলাকৰ কাৰণে ওকে GST reforms কৰিছে ease compliance for small businesses and exporters exemption for essential medicines and new patient assistance program okay incentives for domestic manufacturing so duty free import of EV batteries electronic vehicles or batteries tomtoma batteries medical tech আৰু textile machinery এইবিলাকৰ কাৰণে ডিউটি ফ্ৰী কৰি দিছে মেডিকেল টেক মানে মেডিক্স যেনেকৈ সিটি স্কেন মেচিন হৈ গ'ল বা এক্সৰে মেচিন হৈ গ'ল এইবিলাক মেডিকেল টেক হয় সো সেইবিলাক বনাবৰ কাৰণে যোনবিলাক বস্তু লাগে কম্পোনেন্টছ লাগে সেইবিলাকৰ ডিউটি ফ্ৰী কৰি দিছে টেক্সটাইল মেচিনাৰী টেক্সটাইল মানে কাপোৰ বনাবৰ কাৰণে যোনবিলাক মেচিনাৰী লাগে হেণ্ডলুম পাৱাৰলুম বা স্পিনিং ইয়াৰ্ন মেকানিকেল ইয়াৰ্ন এইবিলাক বস্তুত তোমাৰ ডিউটি ফ্ৰী কৰি দিছে যাতে এইখিনি আৰু প্ৰমোট হয় আৰু বুষ্ট হয় ওকে Insurance sector FDI limit increased to 100% for fully domestic investing insurers. So foreign direct investment koribo pare in insurance sector 100% lage kori dile. Okay. India Post Payments Bank for rural financial inclusion. So India Post Payments Bank kotha to ami koisilo je India Post Payments to rural sector boost koribo kan chesta kori ase. Simplified KYC mane KYC full form ki hoy? New customer centralized registry launch কৰিছে 2025 ত এটা সব KYC এটা যাতে centralized registry থাকে এখন register থাকে maritime development fund for ship building and ports মই কৈছিলো ship building কৰিবৰ কাৰণে সব import duty free কৰি দিছে এটো কাৰণে কৰিছে because সিহঁতে আৰু 25000 CR ship building ত হুমাইছে আৰু ships বনায় আৰু ports বনাব পাৰে okay So now we come to receipts. এতিয়া কোৱাচোন revenue receipt আৰু capital receipt ৰ মাজত difference কি হয়? কি আছিল? Revenue receipt আৰু capital receipt ৰ মাজত difference কি আছিল? Sir revenue budget আৰু capital budget দুটা থাকে এটা revenue budget থাকে এটা capital budget থাকে revenue budgetত একো এসেট বা লায়াবিলিটি ক্ৰিয়েট নহয় আৰু ক্যাপিটাল বাজেটত তোমাৰ এসেট বা লায়াবিলিটি ক্ৰিয়েট হ'ব ওকে সো ৰেভিনিউ এনেকুৱা ধৰণৰ বস্তু যোনবিলাক ডাইৰেক্ট গভৰ্নমেন্টে পায় টেক্স এইবিলাকৰ পৰা পায় আৰু যোনবিলাক গভৰ্নমেন্টে দিব লাগে এনেকৈ স্যালাৰিজ হৈ গ'ল সেইখিনি দিব লাগিব বা চলাবৰ কাৰণে মেচিনাৰীটো গভৰ্নমেন্ট মেচিনাৰী চলাবৰ কাৰণে পইচা দিব লাগিবই হেতুত মানে একো বস্তু কিনা বেচাৰ লগত কথা নাই একো লোন লোৱা ঘুৰাই দিয়াৰ লগত কথা নাই কিন্তু ক্যাপিটাল এক্সপেন্ডিচাৰ বা ক্যাপিটাল বাজেটটো এনেকুৱা ধৰণৰ হৈ গ'ল যে যদি গভৰ্নমেন্টে কিবা এটা বস্তু কিনে পইচা দিপলে কিনে সাপোজ 1 লাখ টকা দিপলে এটা গাড়ী কিনিছে গভৰ্নমেন্টে সেই গাড়ীখন গভৰ্নমেন্টৰ এসেট হৈ গ'ল সো হেতু এটা ক্যাপিটাল বাজেটৰ এক্সপেন্ডিচাৰ হ'ব গভৰ্নমেন্টৰ বা গভৰ্নমেন্টে যদি কাৰোবাৰ পৰা লোন লৈছে এটো কি হৈছে গভৰ্নমেন্টৰ লায়াবিলিটি হৈ গৈছে লায়াবিলিটি মানে গভৰ্নমেন্টে ঘুৰাই দিব লাগিব ঘুৰাই দিব লগিয়া মানে লায়াবিলিটি হৈ আছে বস্তুটো সো হেতু এটা ক্যাপিটাল বাজেট ক্যাপিটাল এক্সপেন্ডিচাৰ বা ক্যাপিটাল হেৰিয়া আন্ডাৰত আহিব ক্যাপিটাল বাজেটৰ আন্ডাৰত আহিব ওকে সো এটা যদি চাও ৰেভিনিউ ৰিসিপ্টস ওভাৰ দ্য ইয়াৰ্স ৰেভিনিউ ৰিসিপ্টস তো বাঢ়ি গৈ আছে ইয়াৰ পৰা ইয়ালে কমিলে অকমান ইয়াৰ পৰা ইয়ালে বাঢ়িছে ৰেভিনিউ ৰিসিপ্টস বঢ়া মানে আমাৰ ট্যাক্স হয়তো কালেকশন বাঢ়িছে ওকে ট্যাক্স কালেকশন বাঢ়িছে বা আমি ইন্টারেস্ট
আমি ইন্টাৰেষ্ট পেমেণ্টছ পাইছোঁ মানে আমি কাৰোবাক যদি লোন দিছোঁ সিহঁতে আমাক খুব ইণ্টাৰেষ্ট দিয়া ষ্টাৰ্ট কৰিছে সেইকাৰণে আমাৰ এই ৰেভিনিউ ৰিচিপ্টটো বাঢ়ি গৈছে এট দ্য চেম টাইম আমাৰ কেপিটেল ৰিচিপ্টটো কমি গৈছে কেপিটেল ৰিচিপ্ট কমি গৈছে মানে আমি লোন কম লৈছোঁ আমি কম বস্তু বিক্ৰী কৰিলে কেপিটেল ৰিচিপ্ট বাঢ়িব ন সাপোজ গভৰ্ণমেণ্টৰ এটা কোম্পানী আছে সাপোজ ONGC আধা ONGC ষ্টেক যদি বিক্ৰী কৰি দিয়ে তেতিয়া পইচা পাব না গভৰ্ণমেণ্টে সেই পইচাটো ইয়াত কেপিটেল এক্সপেণ্ডিচাৰত কেপিটেল ৰিচিপ্টত সোমাব চ' এটা over the years revenue capital receipts যে কমি গৈ আছে that means গভৰ্ণমেণ্টে কম লোন লৈছে আৰু গভৰ্ণমেণ্টে কম বস্তু বিক্ৰী কৰিবলগীয়া হৈ আছে so this is a good sign বুলি ক'ব পাৰোঁ আমি okay similarly যদি আমি চাওঁ capital expenditure আৰু revenue expenditure so capital expenditure কিন্তু বাঢ়ি গৈ আছে capital expenditure বাঢ়ি গৈছে মানে গভৰ্ণমেণ্টে বেছি লোন ক্লিয়াৰ কৰিছে লোন দিয়া ষ্টাৰ্ট কৰিছে মানে লোন চুকাইছে যিমান লোন লাইবিলিটি কমাইছে বেসিক্যালি লোন বিলাক ঘূৰাই দিওতে ইমানখিনি এক্সপেন্ডিচাৰ হৈছে সো লোন ঘূৰাই দিছে বস্তুবিলাক কম বিক্ৰী কৰা ষ্টাৰ্ট কৰিছে সেইকাৰণে ক্যাপিটেল এক্সপেন্ডিচাৰটো লাহে লাহে বাঢ়ি গৈছে আৰু ৰেভিনিউ এক্সপেন্ডিচাৰো আমাৰ over the years কিন্তু বাঢ়ি আছে ৰেভিনিউ এক্সপেন্ডিচাৰ কমা নাই কিয়া ৰেভিনিউ এক্সপেন্ডিচাৰ বাঢ়িছে মানে গভৰ্ণমেণ্টে বেছি মানুহক স্যালাৰি দিবলগীয়া হৈছে গভৰ্ণমেণ্টে আগতে যোনবিলাক লোন লৈছিলে হেবিলাকৰ ইন্টাৰেষ্ট পেমেন্টস বেছি দিবলগীয়া হৈছে ওকে সো আৰু চলাবৰ কাৰণে গভৰ্ণমেণ্টখন চলাবৰ কাৰণে বেছি খৰচ হৈছে সেইকাৰণে ৰেভিনিউ এক্সপেন্ডিচাৰ বহুত বাঢ়ি গ'ল 37 নৰ পৰা 39 হৈ গ'ল সো বহুত খৰচা হৈছে গভৰ্ণমেণ্ট ওকে সো ইয়াৰ পৰা বেসিক্যালি বাজেট এস্টিমেটছৰ পৰা এখিনি বস্তুৱে বুজিব লাগে আৰু সো নাও উই সি দ্যাট ৰূপী ক'ৰ পৰা আহে মানে আমি পইচাটো গভৰ্ণমেণ্টে ক'ৰ পৰা সবতছে বেছি পাই আছে সবতছে বেছি পাই আছে ফ্ৰম বৰোইং এণ্ড আদাৰ লাইবিলিটিজ লোনছৰ পৰা বেছি পাই আছে গভৰ্ণমেণ্টে সবতছে বেছি লোন লৈছে এতিয়া বৰ্তমান যে চলি আছে সবতছে 24% গভৰ্ণমেণ্টে বৰোইংছ এণ্ড লাইবিলিটিজৰ পৰা চলি আছে তাৰ পিছত আহে ইনকাম টেক্স তাৰপিছত ইনকাম টেক্সে দিছে তাৰপিছত আহে তোমাৰ GST এণ্ড আদাৰ টেক্সেছ ওকে তাৰপিছত আহে তোমাৰ কৰ্পোৰেশ্যন টেক্স তাৰপিছত তোমাৰ আহে নন টেক্স ৰিচিপ্টছ যোনবিলাক টেক্স নহয় বাট ৰিচিপ্ট পায় যেনেকৈ ইণ্টাৰেষ্ট পেমেণ্টছ মই যোনটো কৈছোঁ কাবাক লোন দিছে কোনোবা ষ্টেটক লোন দিছে ষ্টেটে যদি ইণ্টাৰেষ্ট পেমেণ্ট কৰি থাকে তে নন টেক্স ৰিচিপ্টত পৰিব নন ডেট কেপিটেল ৰিচিপ্টছ আৰু এফালে ইউনিয়ন এক্সেছ ডিউটিজ সো তোমালোকে অৰ্ডাৰটো জানিব লাগে যে ফাৰ্ষ্ট বৰোইং তাৰপিছত ইনকাম টেক্স তাৰপিছত GST তাৰপিছত কৰ্পোৰেশ্যন টেক্স তাৰপিছত নন টেক্স তাৰপিছত ইউনিয়ন এক্সেছ ডিউটিজ কাস্টমছ আৰু নন ডেট কেপিটেল ৰিচিপ্টছ এই অৰ্ডাৰটো জানিব লাগে সবতছে হাইয়েষ্ট ক'ৰ পৰা ৰূপী আহি আছে মানে পইচা ক'ৰ পৰা আহিছে গভৰ্ণমেণ্টৰ আৰু সবতছে লোৱেষ্ট ক'ৰ পৰা পইচা আহিছে ঠিক আছে এতিয়া খৰচা ক'ত হৈছে পইচাখিনি সো সবতছে বেছি খৰচা হৈছে ইন ষ্টেট শ্বেয়াৰ্ছ অফ টেক্সেছ এণ্ড ডিউটিজ সো গভৰ্ণমেণ্টে যে টেক্স লয় সেই টেক্সটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে নাৰাখেতো ইটছ আমাৰতো বহুত ষ্টেটছ আছে ন ষ্টেটছক দিয়ে ন সো ষ্টেটছক দিওঁতে সবতছে বেছি পইচা যায় গভৰ্ণমেণ্টক 22% ষ্টেটৰ শ্বেয়াৰক দিওঁতে যায় ষ্টেটে যিমান পায় টেক্সেছ সেইখিনি দিওঁতে 22% যায় 20% যায় ইন্টাৰেষ্ট পেমেণ্টছ ইন্টাৰেষ্টবিলাক ইমানে লোন লৈ থৈছে যে 20% অফ দ্য পইচা that goes into interest payments তাৰপিছত 16% যায় চেন্ট্ৰেল সেক্টৰ স্কিম এই স্কিমছবিলাক যে এই যে ফ্ৰী এতিয়া তোমালোকে হেৰি স্কুটি দিয়ে ইটো দিয়ে হেতু দিয়ে ক'ৰ পৰা পইচা আহে এইবিলাক স্কিমছৰ পৰা আহে ওকে স্কিম সাবসিডি এইবিলাকৰ পৰা আহে সো এইবিলাকত পইচা যায় 16% তাৰপিছত 8% সেন্ট্ৰেল স্পন্সৰ্ড স্কিম আদাৰ এক্সপেন্ডিচাৰ ফাইনেন্স কমিশন আৰু ডিফেন্স এইকেইটাত 8% যায় তাৰপিছত তোমাৰ যায় মেজৰ সাবসিডিজত যায় ওকে আৰু লাষ্টত পেনশনত 4% যায় সো এইখিনি হ'ল টোটাল যে পইচা টোটাল গভৰ্ণমেণ্টৰ কোনখিনি এৰিয়াত ম্যাক্সিমাম গৈ আছে ঠিক আছে এতিয়া যদি আমি চাওঁ যে এক্সপেন্ডিচাৰ কোনটো ডিপাৰ্টমেণ্টত সবতছে বেছি হৈছে দিস ইজ ভেৰি ইম্পৰ্টেন্ট ওকে দিস হেৰি সবতছে বেছি এবাৰ এলোকেট কৰা হৈছে ইন ডিফেন্সত সবতছে বেছি কৰা হৈছে তাৰপিছত ৰুৰেল ডেভেলপমেন্ট তাৰপিছত হোম এফেয়াৰ্স
তাৰপিছত এগ্ৰিকালচাৰ, এডুকেশ্যন, হেল্থ, আৰ্বান ডেভেলপমেণ্ট, IT, এনাৰ্জি, কমাৰ্চ, ছ'চিয়েল ৱেলফেয়াৰ, লাষ্টত চায়েন্স, চাইণ্টিফিক ডিপাৰ্টমেণ্টছ চবতছে কম এল'কেট কৰা হৈছে ইন চাইণ্টিফিক ডিপাৰ্টমেণ্টছ অ'কে ত' কিন্তু এই বাজেটখনত চবতছে হায়েষ্ট এল'কেট কৰা হৈছে টু ডিফেন্স এইটো মনত ৰাখিবা ডিফেন্সত কৰা হৈছে এইবিলাক চব MCQ কুৱেশ্যনছ অ'কে চ' দিছ ইজ এই বাজেট স্পীচ ষ্টাৰ্ট কৰোঁতে এই কোডটো দি পেলাই ষ্টাৰ্ট কৰিছিলে তেওঁ দেশামান্তে মাটি কাদৈ দেশামান্তে মানুষুলৈ মানে a country is not just its soil, a country is its people. সেইকাৰণে মানুহৰ ওপৰত বহুত ইনভেষ্টমেণ্ট কৰিছে through these initiatives. Okay? মানুহ ইকনমিৰ ওপৰত বহুত হেৰি কৰিছে আৰু এই কোনে কৈছিলে এই তেলেগু পোয়েট এণ্ড প্লেৰাইট গুৰাজা আপা ৰাও তেওঁ কৈছিলে এই শ্লোগানটো চ' দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট শ্লোগান অ'কে চ' এই শ্লোগানটো তোমালোকে MCQটো পাব পাৰা যে কোনে কৈছিলে তোমালোকে এই মানুহজনৰ ওপৰত অকমান চায়ুত হ'ব লাগে যে কোন হয় থাৰ্ডলি তোমালোকে এই শ্লোগানটো তোমালোকে আনসাৰ ৰাইটিঙত ইউজ কৰিব পাৰা তোমালোকৰ যেতিয়া মেইনছৰ কাৰণে আনসাৰ ৰাইটিং কৰিবা তেতিয়াহ'লে এই শ্লোগানটো ইউজ কৰিব পাৰা যে একৰ্ডিং as per the budget or it was rightly said in the budget that এনেকুৱা কনক্লুজনটো ইউজ কৰিব পাৰা তোমালোকে ইন্ট্ৰডাকচনটো ইউজ কৰিব পাৰা এই শ্লোগানটো মই এইটো শ্লোগানৰ কথা কোৱা নাই এইটো মনত এইটো ৰাখিলে হ'ব ঠিক আছে সো বাজেটে কি কৰে এই বাজেটটোৰ কনক্লুজন strengthens economic growth ensuring social security mostly middle class infrastructure focus কৰিছে MSME technology innovation এইবিলাকত focus কৰিছে tax relief দিছে আৰু major investment কিছুমান areasত কৰিছে okay so this is all about the budget আমি তোমালোকে পাৰিলে বাজেটৰ সামাৰি এখন আছে সেই সামাৰিখন পাৰিলে ডাউনলোড কৰি লবা কি পইণ্টছ অফ দ্য বাজেট বা সামাৰি অফ বাজেট বুলি মাৰিবা PDF এখন ওলাব সেইখন এবাৰ চাই লবা তাত পঢ়ি লবা ইম্পৰ্টেন্ট পইণ্টছ বিলাক এবাৰ দুবাৰ গো থ্ৰু কৰিলে ইট উইল বি এনাফ ফৰ ইউৰ এক্সাম এট লিষ্ট কোৱেশ্চনছ বাজেটৰ ওপৰত কোৱেশ্চনছ আহিলে ইঞ্জিনছ অফ গ্ৰোথ কি আছিলে বিকশিত ভাৰতৰ কাৰণে কি লাগে সেই পইণ্টছখিনি ইম্পৰ্টেন্ট হয় তাৰ পৰা দি দিব পাৰে MCQs আৰু after this budget আমাৰ I think so February lastত আসাম বাজেটটো ওলাব আমি হেখনো কৰিম আৰু আসাম ইকনমিক সাৰ্ভে কৰিম আমি ইন্ডিয়ান ইকনমিক সাৰ্ভেখন নকৰো it's very bulky আৰু এতিয়া আমি এখিনি ডিসকাস নকৰো will not go through that now এখিনি enough okay so এখিনি কৰি লোৱা আৰু যদি কিবা ডাউট থাকে সুধিবা পিছত ঠিক আছে okay thank you